বাসুদেবায় নমো নমঃ। ওম নমো ভাগবতে ওম নমো ভাগবতে বাসুদেবায় নমো নমঃ। ওম নমো ভাগবতে ওম নমো ভাগবতে বাসুদেবায় নমো নমঃ। ওম ও হরি প্রথম দ্বিতীয় স্কন্ধে শরণে দুতয়া তৃতীয় থুতে যার হবে দয়া। ওম নমো ও হরি নাভি দেখ পঞ্চমে স্থে বক্ষস্থল সপ্তমে স্তমে কর কমল যুগলা। ওম নমো ভাগবতে বাসুদেবায় নমো নমঃ। ও হরি কণ্ঠ দেখে নবমেদ হমে যার তুণ্ড একাদশে ললাট দশে ভৈল মুণ্ড। ওম নমো ভাগবতে বাসুদেবায় নমো। ও হরি হেন ভাগবতর মূরতি মনোহর তমালহ দৃশ বর্ণ শ্যামকলে বর। ওম নমো ভাগবতে বাসুদেবায় নমো নমঃ। ও হরি হেন ভাগবতর মূরতি মনোহর তমালহ দৃশ বর্ণ শ্যামকলে বর। ওম নমো ভাগবতে বাসুদেবায় নমো নমঃ। यदा यदा हि धर्मस्य ग्लानिर्भवति भारतम् अद्भुत्थानं धर्मस्य तदात्मानं सृजयिमहं परित्राणाय साधूनां विनाशाय दुष्कृतं धर्म संस्थापनार्थाय सम्भवामि युगे युगे। जन्मादशयतयन्नयदितरात् सर्थेषु अभिज्ञसरात् तीन ब्रह्म हृदयादि कवये मुहन्ति यच्छ्रय
তেজং আরিমিদম ইয়াথ বিনিমাত্রতি স্বর্গ অমৃকা ধস্নস্নেন সদা নিয়ন্ত কুহাকং সত্যং পরম ধর্মই ধর্মং প্রজিত কুতৈবত্র পরমিনিমচ্ছরানং সত্যং বেদবাষ্টমমাত্র বস্তু শিবদম তাপত্রমূলানাম শ্রীমদ্ ভাগবতে মহামুনিকৃতে কিংবা পরৈরীশ্বরং সত্যং হৃদয়বরুধাতে অত্র কৃতিবিশ্রুবু তৎক্ষণাতম নিগমকল্পতরুঙ্গলিত ফলং সুখমৈক্যদামৃতং দ্রবস্মযুতম পিবত ভাগবতম রসমালয় মুহরুহ রুহিক ভুবি ভবুক হরিরাম মূকং করোতি বাসালং পঙ্গুলঙ্গয়তে গিরিম যৎকৃপাম তমহং বন্দে পরমানন্দ মাধব গুরু হরি রাম রাম রাম। একেৰাহে ভাগৱত শুনি থকাটো পৰম মানে সুখৰ কথা, ইয়াতকৈ সুখ আৰু পৃথিৱীত নাই আৰু। গতিকে কাৰ বাণী শুনিছে? মহাভাগৱতৰ ভগৱানৰ বাণী। গতিকে আপোনালোকে অতি মনোযোগেৰে শুনিব ঈশ্বৰৰ বাণী। আমি পঢ়ি যাওঁতে বুজিব যে কি ক'ব বিচাৰিছে। যোৱা পালাত আমাৰ বাপগৰাকীয়ে আপোনালোকক দুই বিষ্ণুৰ ভিতৰ বিপ্ৰ অভিশাপ জয় বীজৰ কথা কৈছে দেই। বিপ্ৰ অভিশাপত কেনেকৈ তেওঁ জয় বিজয় দ্বিতীয় গৰ্ভ উৎপত্তি, দ্বিতীয় গৰ্ভৰ উৎপত্তি মানে কেনেকৈ হিৰণ্যকশিপুৰ গৰ্ভত, হিৰণ্য ঔৰসত দ্বিতীয় গৰ্ভত মানে হিৰণ্যকশিপুৰ কাশ্যপৰ ঔৰসত দ্বিতীয় গৰ্ভত আপোনাৰ হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষৰ কেনেকৈ আপোনাৰ স্থিতি হৈছিল এই সম্পৰ্কে কৈছে। ইয়াৰ ব্যাখ্যাত তেওঁলোকে নিশ্চয় কৈছে যে সন্ধিয়া কালত কিছুমান কৰ্ম কৰা নিষেধ। প্ৰথমতে শুৱে নেকি সন্ধিয়া? শুলে চকুৰ অসুখ হয় বুলি কৈছে। সন্ধিয়াৰ টাইমত আপুনি যদি বিচনাত শুই দিয়ে তে চকুৰ বেমাৰ হয়। সন্ধিয়াৰ টাইমত আপুনি সেই টাইমত আপুনি গুৰু সেৱা কৰা টাইম, সেই টাইমত দেৱাদিদেৱ মহাদেৱকে আদি কৰি ভূত প্ৰেতসকলে ওলাই আহে। ওলাই আহি তেওঁলোকে বৃষভৰ পিঠিত বিচৰণ কৰে আৰু ভগৱান বিষ্ণুৱে বলিৰাজাৰ তাত যায়, পাতালত যায়। গতিকে সেই টাইমটোত যদি আপোনালোকে খায়ো থাকে পেটৰ ৰোগ হ'ব। দেৱনৰ একাপ চাহ দিয়া বোলে, চাহ দিয়া। আমাৰ সত্ৰত কিন্তু আমাৰ নিয়ম আছে, আমাৰ যদি প্ৰসংগ চলি নাথাকে শেষ নোহোৱা পৰ্যন্ত আমি একাপ চাহ নাখাওঁ। যেই দাৱনী হৈছে, দবা কোবাইছে, তেতিয়া আমি একাপ চাহ খাওঁ। আৰু প্ৰসংগ চলি থকা সময়ত আমি কোনো টিভি চিভি নবজাওঁ, কোনো মোবাইল চাবও নোৱাৰে। এই চব নীতি নিয়ম ৰক্ষা কৰিব লাগিব প্ৰসংগ যেতিয়া চলি থাকে। তাৰমানে আমাৰ এইটোৱে কথা যে আমাক ভাগৱতে কৈছে, শাস্ত্ৰই কৈছে যে সন্ধিয়া টাইমত ল'ৰা ছোৱালী পঢ়িলে তাৰ স্মৃতি শক্তি হ্ৰাস হৈ যাব। আমাৰ সেইকাৰণে আমাৰ ল'ৰা ছোৱালী কি কৰে, সন্ধিয়া টাইমত এই যেতিয়া প্ৰসংগৰ শেষতে পঢ়িব বহে, প্ৰসংগ শেষ হ'ব তাৰপিছত পঢ়িব। আমাৰতো আজিকালি টিউচনে আহে সেই টাইমটোত, ঘৰে ঘৰে ল'ৰা ছোৱালী সেই টাইমত টিউচন আহে, হয়নে নাই? গতিকে আপোনালোকক হাতযোৰ কৰি কৈছোঁ যাতে সন্ধিয়া টাইমটো সকলোৱে এই চব নীতি নিয়মখিনি বৰ্জন কৰি চলে। তাৰমানে নিজৰ ল'ৰা ছোৱালীকেইটাক ভাল কৰিব লাগিব নহয়। ভাল কৰিব লাগিলে কি কৰিব লাগিব? আমি এই নীতি নিয়ম। আমাৰ বোলে পেটৰ বোলে গেষ্ট্ৰিক বিভিন্ন বেমাৰ কিহৰ কাৰণে হৈছে? আহাৰ আৰু বিহাৰ। আহাৰত যদি শুদ্ধতা নাথাকে, পাকঘৰত ৰন্ধাৰ সময়ত যদি আপুনি বেলেগ বেলেগ কথা কৈ বাক্য উচ্চাৰণ কৰি ভাত ৰান্ধে, খং ভাৱ কৰিবলৈ যদি ভাত ৰান্ধে, কাৰোবাৰ ওপৰত খং কৰিও ৰান্ধে, তেতিয়াও অন্নমুঠি বিশুদ্ধ হৈ নাথাকে, শুদ্ধ হৈ নাথাকে আৰু সেইখিনি আকৌ অশুদ্ধ হৈ যায়। গতিকে সেই ভাত যদি আমাৰ শৰীৰত গুচি যায়, এই অন্নৰ পৰাই আপোনাৰ ৰস আহে, মেদ আহে, মজ্জা আহে, সকলো শক্তি আহে। গতিকে সেই অন্নৰ পৰা মানুহৰ একো লাভ নহ'ব। গতিকে খং ভাৱ আপুনি ৰাগ খং এৰি পেলাই ধুনীয়াকৈ খাদ্যভাগ বনাব লাগিব। সেই তাকে আমাক বুজাইছে ভাগৱতে। এই যে কৈছে
যে দিতিৰ গৰ্ভধাৰণ গৰ্ভ উৎপত্তি সন্ধিয়াৰ টাইমত তেওঁলোকৰ মিলন হৈছিলে কাশ্যপ মুনি বাৰ কৈছে যে এতিয়া হেৰি হৈছে মহাদেৱ নিজেই ঘূৰে বৃষভৰ পিঠিত উঠি আৰু মহাদেৱে সকলোতে দেখা পায় তুমি কতো লুকাব নোৱাৰিবা গতিকে এই সন্ধিয়াখিনি মই গায়ত্ৰী মন্ত্ৰ জপ কৰোঁ গুৰু সেৱা কৰোঁ তাৰপিছত আমি কথা পাতিম বাৰু এইখিনি কথাও তেওঁ নামানিল যাৰ কাৰণে তেওঁৰ ল'ৰা ছোৱালী কি হ'ল উত্তাল দৈত্য দানৱ হৈ জন্মিলে দুলৰী চন্দ্ৰত শেষ কৰিছে যোৱাকালি আমি আজি দুলৰী চন্দ্ৰৰ পৰা আৰম্ভ কৰিম ব্ৰহ্মায়ে বলন্ত শুনা দেৱগণ ও হৰিষ কৰিয়া মন বৈকুণ্ঠপুৰৰ মহিমা প্ৰচুৰ বৰ্ণাইবে কোন জগত গুৰুৱে কৰিছা নিৰ্মাণ উপমাৰ নাই ঠাই পাছে যোগবলে মোৰ পুত্ৰ হবে সেই স্থানে পাইলা যায় ব্ৰহ্মাৰ মানস পুত্ৰ আছিল চাৰিজন সনক সনন্দ সনত কুমাৰ আৰু সনাতন আৰু এইকেইজন ভগৱানৰ অৱতাৰ ভগৱানে অৱতাৰ লৈছিল কি লোপে চাৰিজন অতি বালক সৰু বালক কিন্তু বৃদ্ধ বয়সত তেওঁলোকে কি কৰিলে দেউতাকৰ মুখত শুনিল যে ত্ৰিভুৱনত ইয়াৰ ওপৰত আৰু বৈকুণ্ঠ আছে শিৱলোক আছে দেৱলোক আছে স্বৰ্গলোক আছে আৰু এই সমস্ত ওপৰত আৰু গোলক বৈকুণ্ঠ আছে বৈকুণ্ঠত কি হয় তাত কোনো মানুহে আহাৰ কৰিব নালাগে অজস্ৰ পোহৰ হৈ থাকে এইবিলাক আকৌ তেওঁ ব্ৰহ্মাৰ মুখৰ পৰা সেই সৰু কণ ল'ৰা চাৰিজনে শুনিছিল শুনি ঘূৰি গোটেই পৃথিৱী তিনি ভুৱন ঘূৰিছে আৰু ঘূৰি মনত ভাবিছে আমাৰতো ঘূৰা ঠাই শিকি হ'ল দেউতাইতো কৈছিল যে বৈকুণ্ঠখন বৰ দেখিবলৈ বিৰাট সুন্দৰ গতিকে বৈকুণ্ঠত যাওঁ এই বুলি চাৰি ভাইয়ে মন মিলিলে বৈকুণ্ঠত যাবৰ কাৰণে অপূৰ্ব বৈকুণ্ঠ দেখি হৈ দিহবে পৰম আনন্দ ভৈলা ইথান সিথান কৰিছ যথান দুৱাৰ এৰায়া গৈলা চাৰিজনে ধুনীয়াকৈ কৰিছে কি বৈকুণ্ঠখন চাব গৈছে নহয় তাত বৈকুণ্ঠৰ বৰ্ণনা আছে আমাৰ ইয়াতে আমি পাছত পাম পঢ়ি যাওঁতে পাম আমাৰ সত্ৰবিলাকত সেই গছবিলাক ৰুব লাগে বৈকুণ্ঠত কিছুমান গছ আছে কিছুমান ফুল আছে সেই ফুল গছবোৰ দেখি ইমান ধুনীয়া আমোদিত হৈছে পুখুৰীৰ পাৰে পাৰে এবিধ লতা জাতীয় ফুল আছে আৰু সেই ফুলবোৰ দেখি তেওঁলোকে আশ্চৰ্য মানিছে দেউতাই ঠিকেই কৈছিল কি ধুনীয়া লাগে ৰাজহংসবিলাকে পানীত চৰি আছে তাত সৰু এই যে পানীত থকা এবিধ হাঁহ সেই হাঁহবিলাকে চৰি আছে সুন্দৰ মাত চৰাইবিলাকৰ সকলোৱে চব হৰিনাম গাই আছে এইবোৰ কথা তেওঁলোকে চাই ঘূৰি ৰবা দেউতাই কৈছিল নহয় ইয়াত বোলে প্ৰভু ভগৱন্ত থাকে তাকেই যাওঁ বোলা এই বুলি এখন দাৰ দুখন দাৰ এনেকৈ লাহে গৈছে যাই যে লাষ্ট সপ্তম দাৰ সেইখন দাৰ এই দাৰবোৰ ক'ত আছে বৈকুণ্ঠত আমাৰ শৰীৰত আছে আমি দাৰবোৰ চিনিব লাগিব তাৰ মাজত কি আছে ভগৱান আছে এই হৃদয়ৰ ভগৱান আমি সেই হৃদয়খন চিনিব লাগিব আমাৰ সকলো শৰীৰত ভাল বস্তু আছে এই ভাল বস্তুবোৰ আমি বিচাৰিব লাগিব আমাক বুজাইছে কি যে সেই দাৰ কেইখন কি বোলে চকু আছে মুখ আছে কাণ আছে নে নাই
এই সমস্ত দাঁড়বোৰ আছে আমাৰ শৰীৰত এই এখন গ'ল দাঁড় দুখন গ'ল দাঁড় ইঠান হিটান ছয়খান দাঁড় পাৰ হ'ল দুৱাৰ পাৰ হৈছে পাৰ হৈ এখন দুৱাৰ পাৰ হ'লে তেওঁ ভগৱন্তক পায় গতিকে আমিও আমাৰ ইংগলা আৰু পীৰা ইৰা ইয়াৰ পিছতো পাব আৰু আগতো ইয়াৰ সম্পৰ্কে ব্যাখ্যা দিছে আমাৰ তিনিডাল মুখ্য নাড় এই দুটা নাকৰ পৰা গৈছে এনেকৈ পিছফালে দি যায় আমাৰ পিছফালে দি আহি একদম হৃদয়লৈকে আহিছে ইৰা ইংগলা পীৰা এইবিলাক আমাৰ তিনিডাল এই মুখ্য নাড়ৰ প্ৰথম কাম হৈছে কি আমাৰ এটা চক্ৰ আছে আমাৰ 6টা চক্ৰ এই চক্ৰটোত আমাৰ বায়ু এতিয়া কয় মানুহে ইচ্ছা মৃত্যু হ'ব পাৰে মানুহে যদি ভাবে আমাৰ আগতে আটা পুৰুষবিলাকে ইচ্ছা মৃত্যু হৈছিল তাৰমানে এনেকৈ বহি আমাৰ এটা চক্ৰ আছে গুজ্জদাৰ আৰু লিংগদাৰৰ ঠিক মাজত এটা চক্ৰ আছে সেই চক্ৰটোত হেঁচা প্ৰয়োগ কৰিব লাগে হেঁচা প্ৰয়োগ কৰি ধ্যানত মগ্ন হ'লে ভগৱান চিন্তা কৰিলে তেওঁ লগে লগে বৈকুণ্ঠ প্ৰাণ আগতে আমাৰ জীৱন্ত মুকুট আছিল শ্ৰীমাতা জীৱন্তে মুক্তি পাইছিল সেইকাৰণে আমাৰ নামঘৰত কিছুমান চাব আপুনি এই নামঘৰটো বান্ধা নহয় মাজতে এটা আৰু এক্সট্ৰাকৈ গম্বুজৰ নিচিনা কৰিছে বা ঘৰৰ নিচিনা কৰি দিছে সেই তাত বহি পেলাই গুৰু আসন এনেকৈ বহি গুৰু আসনৰ সন্মুখত নাভি স্থানত বহি সেয়া নিজে নিজে ইচ্ছা মৃত্যু হৈছিল সেই পৰম্পৰা আগৰ দিনত আছিল এই 6টা চক্ৰৰ বৰ্ণনা আমি ইয়াতে পিছত পাম গতিকে এই 6খন দাঁড় 7খন দাঁড় আমাৰ শৰীৰত আছে আমি তাৰ মাজত ভগৱন্ত আছে আৰু ভগৱন্তক আমি বিচাৰি উলিয়াব লাগিব তো আমি সদায় গা ধুওঁ হয়নে নাই গা ধুলে আমাৰ চাফা হৈ যায় শৰীৰটো ভিতৰত কেনেকৈ চাফা কৰিব কি নাম হা কমললোচন ৰাম প্ৰভু ৰঘুপতি কমললোচন হৰিৰ ভগৱানৰ বিশেষ নাম 4টা আছে জানেনে আপুনি জানেনে ভগৱানৰ বিশেষ নাম 4টা হৰি ৰাম মুকুন্দ মুৰাৰী প্ৰধান নাম 8টা অচ্যুত কেশৱ বিষ্ণু হৰি সত্য এই গতিকে হৰিৰ নাম এই নামৰ দ্বাৰা আমি আমাৰ দেহটো পবিত্ৰ কৰিব লাগিব তাৰ কাৰণে চেষ্টা কৰিব লাগিব তাৰ কাৰণে সেই কৈছে লাষ্ট যিখন দাঁড় আছিল তাতে 2জন পুলিচ আছিল আমাৰ ভাষাত পুলিচ আৰু মহাবৈষ্ণৱ জয় আৰু বিজয় জয় বিজয় আছিল তেওঁলোকৰ গাৰ বৰণ আছিল নীলা একদম ভগৱানৰ নিচিনা আৰু পাটৰ ধুতি পিন্ধা ধুনীয়া সকলোৰে তাতে বৈকুণ্ঠৰ যিমান লোক আছে সকলোৰে হাত 4খন আৰু জয় বিজয়ৰ হাত 4খন আছিলে কি কৰিছে দূৰৰ পৰা দেখিছে 4জন ল'ৰা আহিছে বয়সত কিন্তু বৃদ্ধ কিন্তু নাঙত সৰু ল'ৰা কাপোৰ দিগম্বৰ সিহঁতে কাপোৰ নিপিন্ধে কি হয় যাব দিয়া নাই এই ৰবাহে ক'ত যোৱা বোলে তেতিয়া দেউতাকৰ কথা মনত পৰে ব্ৰহ্মাই কৈ দিয়া কথাটো যে তাত বোলে হিংসা নাই হে বৈকুণ্ঠত যে 4 ভাই আলোচনা কৰিছে দাদা ইয়াত বোলে হিংসা নাই এই অনুসৰণ কিবা মাতটো অলপ কহুৱা লাগিল দেখোন এই ৰবা বোলে কৈ দিছে নাযাব বোলে ভগৱন্তক সেনেকৈ চাব নোৱাৰি ইটো আৰু কেনেকুৱা কথা তাৰপিছত অলপ কথা কটাকটি হওঁতে বেটেৰে এনেকৈ ঠেলি দিছে বেটডালেৰে ঠেলি দিছে সিহঁতৰ প্ৰচণ্ড খং তেওঁলোকৰ যদিও যোগী সাধক তথাপি তেওঁলোকে ভাবিছে হাৰে বৈকুণ্ঠত যদি এনেকুৱা হিংসাৰ যদি প্ৰবৃত্তি হৈ থাকে ই কেনেকৈ বৈকুণ্ঠ হ'ব এই প্ৰাণী থকাৰ যোগ্যই নহয় বৈকুণ্ঠ গতিকে তেওঁৰ লগতে আমাৰ জয় বিজয়ৰ লগত কথোপকথন হ'ল কথোপকথন হোৱাৰ খঙৰ ভমকতে কৈ দিলে যে তোমালোকে ইয়াত এই মুহূৰ্ততে মৰ্তত গৈ পেলাই দৈত্যৰূপে জন্মগ্ৰহণ কৰা এতিয়া দিব অভিশাপ কি কৃষ্ণ দৰ্শনে হুয়াই আছে মন দ্বাৰতে নাথাকে ৰৈ শীঘ্ৰ বেঘ কৰি
সপ্তমদাৰক চাৰিও পাইলন্ত গৈ তাত দুয়োজন দেৱক দেখিয়া শ্যামল নিৰ্মল কায় সমান বয়স গাৱে পিতবাস কুণ্ডলে কৰ্ণ হুৱাই ধুনীয়া শ্যামল বৰণ গাটো গৈছে পিত বসন পিন্ধছে আৰু কাণত কুণ্ডল পিন্ধছে আৰু বৰ ধুনীয়া দেখিবলৈ পাইছে আৰু মাথতো এটা ধুনীয়া মুকুট পিন্ধিছে গোটেই উজ্জ্বল মণিময় মুকুটা বুলি কৈছে মাথে মণিময় কিৰীটি জলয় কেউৰ কংকন কৰে ভ্ৰমৰে শোভিত দিব্য পুষ্পমালা প্ৰকাশে কৰ্ণ উপৰে আমাক ভগৱানক প্ৰাৰ্থনা কৰোঁতে আমি যেন গুৰু সেৱা কৰোঁ আমি গুৰু আসনৰ সন্মুখত এই কথাখিনি ভাবিব লাগে কি ভাবিব লাগে ভৰিত বোলে কি আছে ভগৱানৰ চিহ্ন আছে 6টা ভৰিখন কি ভৰিৰ পাতাটো ৰঙা ৰঙা ধ্বজ বজ জব পংকজ অংকুশ লোচন আছেনে নাই আছে এই চিহ্ন এই মনেদি ভাবিব ভাবি পেলাই প্ৰথমতে আপুনি ভৰিৰ কথাটো ভৰিৰ পৰা আহক চৰণৰ পৰা আহক সদায় মানুহে ভাবিব লাগে চৰণৰ পৰা ভৰিৰ পৰা ভগৱানৰ ভৰিৰ কথা ভাবিব লাগে মই অলপ আগতে আমাৰ বাপগৰাকীৰ তাতে সেৱা কৰোঁতে নামঘৰত কৈছোঁ আমাৰ নামঘৰটো এটা বিৰাট পুৰুষ মণিকূটটো আমাৰ মূৰটো নাওৰাৰ তলখিনি আমাৰ হৈছে গলটো আৰু এইটো আমাৰ শৰীৰ বাৰাণ্ডাখনৰ সেইখিনি হৈছে আমাৰ ভৰি আমি মূৰটোত আমি সেৱা ল'লে হ'ব মণিকূটৰ যাই ভিতৰত সেৱা ল'লে হ'ব ভগৱানৰ গলত সেৱা ল'লে হ'ব আমি মনুষ্যহে আমি ভকতটো য'ত বহে আৰু য'ত গুৰু আসনখন আছে সেইখন হৃদয় বুলি কৈছে সেইকাৰণে ভগৱান ক'ত থাকে হৃদয়ত থাকে আমাৰ আসনখন ক'ত আছে কীৰ্তন ঘৰৰ একদম হৃদয়ত মাজত পাতিছে গুৰু আসনখন পাতি থৈছে সিংহাসন মূৰ্তি তাৰ কিছু দূৰত নাভিত আমাৰ পাঠকজন বহে নাভিত পাঠকজন বহি কি কৰে ৰাম নাম গায় তাৰ পিছত কি হয় জানু তাৰ পিছতহে ভৰিখন চৰণ গতিকে আপুনি প্ৰথমতে ভৰিৰ চৰণৰ কথা ভাবিব ভগৱন্তৰ গুৰু সেৱা কৰোঁতে প্ৰথম মনটোৱে উগুল ঢুগুল নাহে গোটেই ক'ৰবাত কিবা মনটো গুচি যায় হয় না আমি গুৰু সেৱা যেতিয়া কৰিব যাওঁ মনটো ক'ৰবাত বেলেগত গুচি গ'ল নাহে নে না কেনেকৈ আহিব আপুনি বস্তুটো আনিব লাগিব কেনেকৈ ভগৱন্তৰ প্ৰথমতে ভৰিৰ কথা ভাবক আহি গ'ল ভৰিখনত কি আছে আহি গ'ল তাৰপাছত কি কাপোৰ পিন্ধছে আপুনি অলপ থকমত হৈ ভাবিব লাগিল পাটৰ কাপোৰ ধুতিখন পিন্ধছে হালধীয়া পিন্ধছে কেতিয়াবা বেলেগ কাপোৰো পিন্ধছে আপোনাৰ কালাৰটো বেলেগ পিন্ধছে মনেদি ভাবলাক আৰু তাৰপিছত আপোনাৰ এখন মণিৰ কাপোৰ এখন পিন্ধে ধুতিখনৰ ওপৰেদি তাত মণি মুকুটাৰে সদায় হৈ থাকে আৰু তাৰ ওপৰত এখন গাঁঠি মাৰা আকৌ কমৰত বান্ধা এখন গামোচাও আছে লাহে লাহে ভাবি আহক আহি মূৰলৈকে গুচি আহক আপোনাৰ ভগৱান কি হ'ল হৃদয়ত আহি গ'ল মানে ভৰিৰ পৰা ভাবি আহোঁতে আপুনি কৃষ্ণক একদম হৃদয়ত আনি গ'লে সেই তাকে কৈছে এই যে আমাৰ এইবিলাক বৰ্ণনা দিয়ে এই বৰ্ণনাবিলাকৰ উদ্দেশ্য কি ভগৱান ভক্তি ভগৱানক কেনেকৈ ভাবিব লাগে এই কথাটো আমাক শিকাই দিয়ে ইনডাইৰেক্টলি নীলবৰ নয়াতি শোভে চাৰি বাহু ভগৱানৰ বাহু কেইখন চাৰিখন দেখিতে আতি সুন্দৰ হাতে দি বগদা ধৰিয়াই আছয় দুয়ো দেৱ ৰুচিকৰ পদ্ম মুখ পদ্ম কিছু ক্ৰোধত প্ৰকাশে কুটিল ভ্ৰুৱ যুগল কৰত নয়ন নাসিকা দেখিয়া
ফুটিছে যেন কমল এহিমতে দুয়ো চাহিয়াই আচন্ত নুপুচিয়া সিদ্ধগণে আন দুৱাৰত যেমনে আহিছে প্ৰৱেশিলা তাতে তেনে কৈততা সম্বাক নিবাৰণ নাই ফুৰন্ত নিহংক ভাবে চাৰিও জনক দুয়োদাৰ পালে দেখিলন্ত হে হিঠাৱে আমাক যিকোনো গৃহলৈ গ'লেও যিকোনো বস্তু এটা লাৰিবলৈ হ'লে গৃহস্থতী হওক বা যিকোনো ঠাইৰে হওক একোটা মালিক থাকে নহয় এতিয়া আমি যে পানী খাওঁ পানীখিনিৰ মালিক কাই হা আমি যে জল খাওঁ পানী খাওঁ পানীটো মালিক আছে এই পানীৰ মালিক কাই পানীটো খাই আছো আমি পানীয়ে প্ৰাণ বুলি কৈছে হা হা বৰুণ দেৱতা আৰু হা গংগা এই গংগাটো কেনেকৈ আহিল ভৰি ধুই আহিছে নে ভগৱানৰ গংগাটো ভৰি ধুই আহিছে নে নাই ভগৱানৰ বামন ৰূপ অৱতাৰ ল'লে যে ভৰিটো আঙুলিটো গুচি গ'ল যাই গোলকত ধাপকৈ লাগিল ফুটা হ'ল ফুটাটো ভৰিখন ধুই আহিলে নাই তে সেই পানী আহি পেলাই মৰ্তত আহিল সেইটো ভৰি ধোৱা পানী হ'ল নে নাই কাৰ ভৰি ধোৱা পানী বিষ্ণু পাদদক গংগা সেই পানীহে খাওঁ আমি হে ভৰি ধোৱা পানী খাওঁ আমি কাৰ মাথাই দি আহিছে শিৱৰ মাথাই দি আহিছে হয়নে গতিকে আপুনি পানীখিনি খাবলৈ হ'লে কি খাব লাগিব আকাশী গংগাৰ জল মহাপ্ৰভু শ্ৰীকৃষ্ণৰ পদজল কাৰ পৰা আহিছে আকাশৰ পৰা আহিছে এইবিলাক ক'ব জানিব লাগিবতো আমি ভকত হ'লে নহ'ব নহয় আমি জানিব লাগিব ক'ৰ পানী আহিছে বোলে আকাশী গংগাৰ জল মহাপ্ৰভু শ্ৰীকৃষ্ণৰ পদজল আকাশী গংগাৰ জল মহাপ্ৰভু শ্ৰীকৃষ্ণৰ পদজল আকাশী গংগাৰ জল মহাপ্ৰভু শ্ৰীকৃষ্ণৰ পদজল এই বুলি আপুনি নামঘৰৰ পানী ল'ব লাগিব লতাটো কি যে ব্ৰহ্মাৰ কমণ্ডুল এই বুলি মনেদি ভাবিব লাগিব পানী লৈ পালে পানী খাব লাগিব কাৰ পানী খাইছোঁ ব্ৰহ্মাৰ কমণ্ডুলত আকাশী গংগাৰ জল বুলি পানী খাইছোঁ বিষ্ণু পাদদক গংগা বিষ্ণু ভৰি ধোৱা পানীখন গংগা এই পানীহে খাইছোঁ আমি গা ধোৱাটো আপোনাৰ কথা আছে গা ধোৱাতে আপুনি কেনেকৈ গা ধুৱে বৰ এইবিলাক কথা ক'ব লাগিলে ডাঙৰ কথা দেখোন মানে গা ধোৱাতে কি হয় আমি গাটো সদায় ধুই আছোঁ ব্ৰহ্ম মুহূৰ্তত গা ধুব লাগে গা ধুব লাগে মানে 7টাৰ পিছত গা ধুলে এইটো গা ধোৱা নহয় আৰু সেইটো পানী নহয় সেইটো ৰাক্ষসৰ তেজৰ দ্বাৰা গা ধোৱা হয় গতিকে বেমাৰীৰ কথাটো সুকীয়া কৰি দিছে বালকৰ কথাটো সুকীয়া কৰি দিছে কিন্তু আমি যিখিনি পাৰা মানুহ আছোঁ সেইখিনিক কৈছে যে 7টাৰ আগতে গা ধুব লাগিব ঋষি স্নান আছে দেৱতাবিলাকে স্নান কৰে সেই সময়ত মুহূৰ্ত আছে হা ব্ৰহ্ম স্নান আছে এই স্নান আৰু সেই স্নান কৰোঁতে আমি মই শিকাই দিছোঁ বঢ়িয়াকৈ বাল্টিটোত আপোনাৰ পানী ল'ব বাল্টিটোত পানী লৈ গংগা যমুনা সৰস্বতী নৰ্মদা কাবেৰী সিন্ধু গোদাবৰী এই 7টা নদীৰ পানী আহিব আৰু এই 7টা নদীৰ জলৰাশিৰ দ্বাৰা আমাৰ দেহ মন পবিত্ৰ কৰিম প্ৰথমতে আমি পানী দিম ক'ত প্ৰথম চৰণত দুটয় এই ভৰিত পানী দিব লাগিব হা জাতকৈ যদি চাৱাৰ খুলি মূৰত দিলে ধামকৈ পৰি গ'ল বাথৰুমতে মৰি গ'ল বুজিছে গতিকে কয় বাথৰুমত মানুহটোক এটা গা ধোৱাতে কিবা হ'ল যা গতিকে এইবিলাক কথা তাৰমানে আমাক ভাগৱতে এই শিক্ষা দিছে এইবিলাক শিক্ষা দিছে যে আমি পানীখিনিও আমি ব্যৱহাৰ কৰোঁতে ভগৱানৰ নাম লৈ কৰিব লাগিব সেইকাৰণে কৈছে যে আমি ইয়াতে কৈছে যে মুখ পদ্ম কিছু ক্ৰোধত প্ৰকাশে তেওঁলোকে একদম মানে জোৰ কৰি চালা মোক নুসুধিল 6খন দ্বাৰ পাৰ হৈ আহিছে জয় বিজয় এই এইখন দ্বাৰত থিয় হৈ আছে অথচ তেওঁলোকে নুসুধিটো পাৰ হ'ব বিচাৰিছে সেইকাৰণে আমিও নামঘৰত যাওঁতে
বা আমি কাৰোবাৰ ঘৰত যাওঁতে আমি এটা বস্তু লওঁতে মানুহগৰাকীক ক'ব লাগে গৰাকীক নোকোৱাকৈ কোনো বস্তু ল'ব নালাগে, চুবও নালাগে। আপুনি আপুনি জানি আছে যে এইটো ক'লে তেওঁ মোক একো নকয়, কিন্তু তথাপিও আমাক শিক্ষা দিলে কি যে গৰাকী তাত তেওঁলোকক দুজনক থৈছে নহয় ভগৱানে দ্বাৰত, তেওঁলোকক সুধিব লাগে। তেওঁলোকে 6খন দ্বাৰত যেনেকৈ গুচি আহিল কাকো নুসুধাকৈ কাকো মাত নিদিয়াকৈ, এইখন দ্বাৰত তেওঁলোকে সেনেকৈ পাৰ হ'বলৈ বিচাৰিছিল। বিচাৰোঁতে কি হ'ল, আহিল নৈ খেদি বোলে চাওক এহি মতে দুয়ো চাহিয়া আচন্ত নুপুচিয়া সিদ্ধ গণে আন দুৱাৰত যেমনে আহিছে প্ৰৱেশিলা তাতো তেনে। নুসুধিল, আগৰ 6খন দ্বাৰ যেনেকৈ আহিছে পিছৰখনো পাৰ হ'ব খুজিছে। কি কৈত তাক সম্বাক নিবাৰণ টানাই ফুৰন্ত নিহংক ভাৱে চাৰিও জনক দুয়ো দ্বাৰ পালে দেখিলন্ত সেহি থাৱে বয়সত বৃদ্ধ 4 মহাসিদ্ধ মহিমা যদি বিস্তৰ তভু কমল 500 বছৰৰ বালকৰ সমহৰ উলংগত বেশ মুখে মন্দ শাস আভ্যন্তৰে যান্ত ৰংগে এ হাতে বেত ধৰি দুয়ো দ্বাৰ পালে ধাইলায়াতি মহাৰংগে। যদিও সৰু বয়স, দেখাত বৃদ্ধ, কাপোৰ কানি নাই, তেতিয়া কি কৰিলে উলংগ বেশে যোৱা দেখা পাই তাত লক্ষ্মী সময় আছে নহয় গোসাঁইৰ লগত, কৃষ্ণ গোসাঁইৰ লগত, তেওঁক দেখা কৰিব যাব। এই উলংগ হৈ আহিছে নহয়, আমি হেৰি কৰোঁ অলপ সুধি পুচি চাওঁ, এই বুলি গৈ বাধা দিছে যাবৰ কাৰণে, ৰ'বা নাযাবা। কি ব্ৰাহ্মণ দেৱৰ প্ৰতিকূল চিন্তি বলে দ্বাৰ পালে বাক ৰহয়ৰে তোৰা কৈকলা গিজাক নুবুলিয়ায়া মাহাক। হে ৰ'বা তোমালোকে মোক নোকোৱাকৈ আমাক নোকোৱাকৈ ক'লৈ যাবলৈ ওলাইছা, এই বুলি বাধা কৰিছে। ঐতিয়া কেনে মহিমা দেখাও বোলাই আমি ঋষি ৰাজ, অলপ বেয়াকৈ ক'লে ইয়াতে আহি ঋষিৰ ভাৱ দি আমাক বুজাব আহিছা, অলপ টানকৈ কয়। আমাৰ আজিকালি আমাৰ হেৰিবিলাকো কয়, আমাৰ যে ৰাজ্যৰ পুলিচবিলাকে চাবচোন আপুনি অকণমান বাইকখন ধৰিছে যদি তৎক্ষণাত এটা উগ্ৰ কৰে, একদম বাণী কৈ দিয়ে, উগ্ৰ বাণী, যাতে আপোনাৰ খংটো উঠি যায়। এই ঠিক তেনেকৈ দাড়িবিলাকে দাঁৰত থকা জয় আৰু বিজয় এনেকৈ উগ্ৰবাণী এটা কৈ দিলে, ঋষিৰ বেগ ধৰি এনেকৈ আহিছা বোলে, এই বুলি যেতিয়া ক'লে তেওঁলোকে অকণমান বেয়া পালে। আৰু কি ক'লে, এহি বুলি হাতে ধৰি বেত বাৰী দাৰৰ কলিৰা ঠেলি দিলে, বাজ কৰি দিলে। বিমানৰ পৰা বৈষ্ণৱসকলে বিস্ময়ে আচন্ত চাই যাইবাক নপাই 4 মহাসিদ্ধে ৰহিলন্ত সেহি ঠাই কৃষ্ণ দৰ্শনে কৰিলে কভংগ আকস্মিতে তেতিক্ষণ কিঞ্চিতে ক্ৰোধ জন্মিয়া মনত ৰকত ভৈলা নয়ন। অলপমান কান্দো ভাৱ হ'ল, সনন্দ সনত কুমাৰৰ অলপ কান্দো ভাৱ হ'ল। ইমান ধুনীয়া আশা কৰি আহিলোঁ কৃষ্ণক দেখা পাম বুলি, দেখা নহ'ব আৰু, যাব নিদিয়ে, এই বুলি তাতে তেওঁলোকে অকণমান চিন্তা কৰি থিয় দি থাকিল। ক্ৰোধে মু নিহবে বলয় বচন শুনৰে দুৰাশয়
হৰি সেৱা বলে বৈকুণ্ঠ নিবাস পৰে যত ভক্ত চয় পিতাই কৈছিল যে হৰি ভক্তি কৰিলে বোলে বৈকুণ্ঠত ঠাই পায় ব্ৰহ্মাদেৱে কৈছিল তাহাঁতৰ মনত পছে কথাটো যে হৰি যদি ভকতে হয় তেনেহ'লে এই দাড়ি জয় আৰু বিজয় ইমান দুষ্ট ব্যৱহাৰ কিয় কৰিছে ইমান দুৰ্ব্যৱহাৰ কিয় ব্যৱহাৰ কৰিছে এই বুলি তেওঁলোকে ক্ৰোধ উঠিছে মনে মনে একদম খং উঠি গৈছে সৰু বয়সত সৰু ল'ৰা যদিও বৃদ্ধ দেখাত সৰু গতিকে তেওঁলোকে ক্ৰোধ উঠি দেউতাকৰ কথা ব্ৰহ্মাৰ কথা মনত পৰিছে দেউতাই কৈছে যে হৰি ভক্তি কৰিলে বৈকুণ্ঠ পায় গতিকে হৰি ভক্তি কৰি বৈকুণ্ঠ পোৱা মানুহ এতিয়া আৰু হিংসাৰ কথা কি আছে ইয়াতে ঈৰ্ষাৰ কথা কি আছে ইয়াতেতো একো নাই কি তোৰা দুহান্তৰ এ ৰাম হবে সমদৃষ্টি নাহি হীন পৰ থাকিয়া তাখম্বাৰ মাজে তোৰা দুহান্তৰ ইমত বিষম স্বভাৱ ভৈল কি কাজে বৈকুণ্ঠত শুনিছিলোঁ সকলো সমান কাৰো ভেদভাৱ নাথাকে কাৰো প্ৰতি কাৰো মানে হিংসা নাথাকে আকৌ সকলো প্ৰাণী একেই একেলগে খায় একেলগে শুৱে একেলগে থাকে সকলো একেই গতিকে ইয়াতে আৰু এইটো ভিনপৰ ভাৱ কিয় দেখিলোঁ কি হেন যদি বেলা স্বামীৰ আমাৰ নিমিত্তে দাৰ পালৰ বিষম স্বভাৱ গুণেহে কহয় ইহাৰ শুন উত্তৰ ইথানত লাগি বিষ্ণু ভক্ত বিনে নাহে আন প্ৰাণী চয় প্ৰশান্ত পুৰুষ নিগ্ৰহ ৰহিত কৃষ্ণতে নাহি কে ভয় তভু দেখা তোৰা আপোনাৰ ৰমতে শংকা কৰায়কা ৰণ এতেকে জানিলা তোৰা দুয়োজন কপটি দুষ্ট দুৰ্জন ইহঁতৰ গুণ নাই ইহঁতে বৈকুণ্ঠত থকাৰ গুণ অলপো নাই ইহঁত কপট গতিকে ইহঁতক আমি নিশ্চয় শাস্তি দিবই লাগিব এই বুলি মনতে ব্যক্ত কৰা নাই তেওঁলোকে ভাবিছে কি শুনয়ৰে দুষ্ট ভয় শংকা ভাবে যাবত থাকয় ভেদ সিটো বেদয়াত কাহাৰ নাহিকে ইটো কথা সত্য বেদ সমস্ত জগত যাৰ উদৰত হেন দেৱ কৃপাময় তাতোয়াবে তোৰা সামান্য ৰমতে উপজালা মহাভয় এতেকে বৈকুণ্ঠ নাথৰ দুৰ্যশ পৰাইলি তোৰা বহুত ভৈলায় পৰাধ আৰু প্ৰায়চিত বিহিব আদি উচিত সনকানন্দ মহামুনিয়ে ভাবছে যে আমি সকলো বেদ শাস্ত্ৰৰ পাৰ্গত আমাৰ উদৰতে আছে গতিকে আমিনো কি দোষ কৰিলোঁ আমি ভগৱানক দেখিবলৈ আজি নাপাম এই বুলি তেওঁলোকে মহা ভয় খাইছে আজি আমি ঈশ্বৰক আৰু দেখা নাপাওঁ এই বুলি তেওঁলোকে মনেদি ভাবি কি কৰিছে যে এওঁ মানুহজন যি জয় আৰু বিজয় আমাক যাব নিদিয়ে তেওঁলোকেও হয়তো ইয়াতে দুষ্ট সৎ বুদ্ধি চিন্তা কৰি আমাক যাবলৈ দিয়া নাই গতিকে আজি তেওঁলোকৰ ওপৰত আমি ব্যৱস্থা ল'মেই ল'ম এই বুলি মনেদি ভাবি আগবাঢ়িছে অলপ পিছত তোমালোকক উচিত বিহাৰ দণ্ড দিম ৰবা এই বুলি তেওঁলোকে আগবাঢ়ি আকৌ জয় বিজয়ৰ কাষলৈ গৈছে জাতো আত্মপৰ ভেদবোৰ দিভাৱ দেখাইলা তোমৰা দুই
সিকাৰণেইটো বৈকুণ্ঠ লোকত থাকিবাৰ যোগ্য নাই কিন্তু কাম ক্ৰোধ লোভেতি নিবৈৰী পাপৰ উপয় অমংগল যি আছে যিলোকে আচয় সিথানক লাগি এটিখনে পাপি চল জয় বিজয় ওচৰৰ কাষত গৈ পেলাই সনখনন্দ সনত মুনিত সনাতনে গৈ পেলাই কৈছে তোমালোকে বৈকুণ্ঠত থকাৰ যোগ্য নাই কাৰণ তোমালোকৰ অন্তৰত মৰ্তত যি কাম ক্ৰোধ লোভ মোহ আছে এইখিনি তোমালোকৰ ঘৰত দেখিছোঁ তোমালোকৰ অন্তৰতো দেখিছোঁ গতিকে তোমালোকে বৈকুণ্ঠত থকাৰ যোগ্য নাই এই মুহূৰ্ততে তুমি এই ঠান ত্যাগ কৰি পেলাই সেই মৰ্তলৈ যোৱা আমাৰ তাত আছে ক্ৰোধ আছে কাম আছে হয়নে লোভ আছে সব আছে গতিকে আমাৰ তাত পঠাই দিলে আমাৰ তাত আহিল কি সমুচিত দণ্ড বিহিলো ইটো নিষ্ঠ কৰি দুয়োজন যেনে নয়াৰো ব্ৰাহ্মণ হবক নকৰয় অপমান এহি সাপ দিয়া মৌনেৰো হিলেক ইটো সিদ্ধ চাৰিজন পাছে আটপৰে যেন কথা ভৈলা শুনিও ক দেৱগণ মাকে যেতিয়া কশ্যপ মুনিয়ে ক'লে দিতিক যে তোমাৰ গৰ্ভত দুটা অসুৰ জন্মিব তেতিয়া মাকে কিন্তু সুধিছিল যে স্বামী ব্ৰাহ্মণৰ অভিশাপত হেৰি হ'ব নেকি তেওঁলোকে মৰিব নেকি বোলে নহয় বোলে কোনো কথা নাই কৃষ্ণৰ হাতত মৰিবতো একো কথা নাই মই বৰ ভাগ্যৱতী হ'ম ক্ষমা যেতিয়া খুজিছে নহয় দুষ্ট কাম কৰাৰ কাৰণে ক্ষমা খুজিব যাই পেলাই এই কথাটো সুধিছিল যে কৈ যে তোমাৰ ল'ৰা দুটা যে জন্মিব দৈত্য কুলত জন্মিব আৰু তেওঁলোকৰ অল্প আয়ু হ'ব অলপ কিছুদিন বাচিব আমাৰ গোপালাতাৰো আমাৰ হেৰি হৈছিল এই গোপালাতাৰ দামোদৰ বুলি ল'ৰা আছিল এদিন এই গোপালাতাই ল'ৰা দামোদৰক লৈ ৰঙিয়াল গৃহ চাব গ'ল নতুনকৈ ৰঙিয়াল গৃহটো বান্ধিছে বৰপেটা তাঁতিকুছিৰ বৰপেটা সত্ৰ যে বান্ধতে আকৌ গোপালাতাই গোটেই ঘৰৰ কাম যিমান আছে চব গোপালাতাই গৈছে আমাৰ ভবানীপুৰৰ ভকত নি অজস্ৰ ভকত লৈ গৈছে ভবানীপুৰৰ ভকত ইমান শ্ৰমী ভকত সকলোৱে গৈছে 320 কুৰি ভকত লগত থাকে গোপালাতাৰ 320 কুৰি লগত ভকত থাকে গুৰুচৰিত্ৰত লেখা আছে আৰু সেই শ্ৰমিক ভকতখিনি গোপালাতাই তেওঁ নাৱত উঠাই লৈছে নাৱত উঠাই লৈ যাই ৰঙিয়াল গৃহ বান্ধিব বৰপেটা সত্ৰ বান্ধিব গতিকে তাতে নি পেলাই কামত লগাই দিছে বৰ ধুনীয়াকৈ আটক ধুনীয়াকৈ বাঁহ বোন চাচি ধুনীয়াকৈ গৃহটো বান্ধিছে আৰু গোপালাতাই তেওঁৰ পৰিয়ালৰ মানুহ সেই ৰঙিয়াল গৃহ চাবৰ কাৰণে লৈছে এতিয়া এই দামোদৰ বুলি ল'ৰাটো সি 8 বছৰ বয়স 8 বছৰ গোপালাতাৰ ল'ৰা তেটো লৈ গৈছে যাই কৈছে মহাপুৰুষ মাধৱদেৱে কৈছে বাপা যা নতুন দেউতাহঁতে ধুনীয়া ৰঙিয়াল গৃহটো নামঘৰটো বান্ধিছে চাই আহা বাপাই কৰিছে কি সৰু যদিও কিমান ধাৰ্মিক চাব কাপোৰ কানি খুলিছে বাহিৰত খুলি থৈ ৰঙিয়াল গৃহ চাব গৈছে নাঙত হৈ গৈছে যাই পেলাই গোটেই ঘূৰি ঘৰটো চাইছে চাই আহিছে আহোঁতে আকৌ কাপোৰখিনি আকৌ আমাৰ মহাপুৰুষ মাধৱদেৱে লুকাই থৈ দিছে কাপোৰখিনিতো বিচাৰি নাপায় কাহিনী থ'লে সুধিছে কাপোৰখিনি এতিয়াতো থৈছিলোঁ এই আমাৰ সাহজৰৰ ল'ৰা আছে নহয় কিছুমান নে এতিয়াতো থৈছিলোঁ কোনোবাই লুকাই থ'ল আৰু এই বুলি মহাপুৰুষ মাধৱদেৱে কাপোৰখিনি হাঁহি আকৌ দিছে পিন্ধি পেলাই বাপা তুমিতো ৰঙিয়াল গৃহটো ভালকৈ ঘূৰি পাকি চালা
তাত কি দোষ দেখা পালা মোৰ কৃপালু গুৰু আপুনি যদি বেয়া নাপায় মই 3টা দোষ পাইছোঁ তাতে তেতিয়া গোপালতাক কৈছে দেখাচোন তোমাৰ ল'ৰাটো কিমান ঈশ্বৰ পুৰুষ তোমালোকে ইমান ভকত গৈ আছা নামঘৰটোৰ ভিতৰত এটা মানুহ ক'ব পৰা নাই কি দোষ আছে হয় দোষ আছে তাতে 3টা দোষ আছে এই বুলি বোপাটোক একদম আদৰ সাদৰ কৰি নি পেলাই বহাই গোপালতাক ক'লে কি তাক ভালকৈ খাবলৈ দিয়া আৰু গোপালতাক এটা চুকত মাতি নি ক'লে যে গোপাল তোমাৰ ল'ৰাটোৰ আয়ু খুব কম ই বেছি দিন নাবাচে অতি মৰমকৈ ৰাখিবা মহাপুৰুষে তাৰ চিহ্ন দেখা পালে এই যে আপোনাৰ কাশ্যপ ঋষি যেতিয়া আপোনাৰ দিতি সুধিছে তেতিয়া দিতিকো এই কথাষাৰ কৈছে যে কি কৈছে যে তোমাৰ ল'ৰাটো দুষ্ট ই সদায় বিৰুদ্ধাচৰণ কৰিব বিৰুদ্ধাচৰণ সমাজৰ কৰিলে কিন্তু অন্যায় হ'ব ভগৱানৰ বিৰুদ্ধাচৰণ কৰিলে তেওঁ মুক্তি পাব কিন্তু আজি যদি ভাবে যে নহয় বৈৰীভাৱে চিন্তি বাহা মোক আমাৰ কয় নহয় এই বৈৰীভাৱে যি হয় উৎপাত কৰিব লাগে উৎপাত কৰি পেলাই সোনকাল গুচি যাব লাগে সেইটো আকৌ সমাজৰ যদি অহিত হয় সেইটো উৎপাত কৰা বুলি নকয় গতিকে এই কথাখিনি যেতিয়া কৈছে তেতিয়া তেওঁলোকক মাতৃয়ে তেওঁৰ স্বামীক প্ৰণাম জনাই কৈছে প্ৰভু মোৰ ল'ৰা যদি জন্মে আৰু এই জন্ম হোৱাৰ পাছত যদি ভগৱানৰ হাতত মৰে মই পৰম ভাগ্যৱান কিন্তু ব্ৰাহ্মণৰ অভিশাপত মৰিব নালাগে পিছত কি হ'ল এই যে ব্ৰাহ্মণ এওঁলোকে আমাৰ সনাত কুমাৰ ব্ৰাহ্মণে অভিশাপ দিলে নহয় যে বোলে কি তোমালোকে মৰ্তকুলত জন্মা আৰু অসুৰ কুলত যাই জন্মগ্ৰহণ কৰিবা এই বুলি পঠাই দিলে পঠাই দিয়াৰ পিছত তেওঁলোকে আহি পেলাই আকৌ কি হ'ল কৈশ্যপ আৰু দিতিৰ গৰ্ভত জন্ম হ'ল জন্ম হৈ এইটো উৎপাত আৰম্ভ কৰি দিল 100 বছৰ মাতৃ গৰ্ভত ৰাখছে মানে মাকে জানে গোটেই 3 লোক অত্যাচাৰত থাকিব পাৰিব নাই মাকে ভাবছে ভগৱান এওঁক যদি মই জন্মই 2টা চলি জন্ম দিব লাগিলে মাকক আগতে কৈ দিছে তেওঁৰ স্বামী দেৱতাই যে তোমাৰ এই 2টা নাম হ'ব আৰু প্ৰহ্লাদৰ যে জন্ম হ'ব সেই কথাও মাকক কৈছে যে তোমাৰ নাতি হিচাপে প্ৰহ্লাদ জন্মিব এই কথাও মাকক আগতে তেওঁৰ স্বামীয়ে কৈ দিছে কথাটো তেতিয়া কি কৰিলে তেওঁ 100 বছৰ তেওঁৰ গৰ্ভত সন্তান ৰাখি দিলে ৰাখি দি পেলাই 100 বছৰ পিছত জন্ম দিলে দি পেলাই এই অত্যাচাৰত স্বৰ্গ মৰ্ত্য পাতাল ইন্দ্ৰলোক দেৱলোক যত যি আছে সকলোতে উৎপাত আৰম্ভ হ'ল তাৰপিছত ভগৱানে কি কৰিলে আকৌ তেওঁলোকক বঢ়া ৰূপ অৱতাৰ ল'লে নৰসিংহ অৱতাৰ ল'লে দুবাৰ অৱতাৰ লৈ 2টা অৱতাৰত তেওঁলোকক বধ কৰিলে গতিকে ব্ৰাহ্মণৰ অভিশাপ পালে মানুহ দুখী হয় আৰু যদি ভগৱানৰ অভিশাপ পায় সুখী হয় ভগৱানে অলপমান কিবা ৰাখি কয় কিন্তু ব্ৰাহ্মণে যদি তৎক্ষণাত অভিশাপ দিয়ে খুব দুখী হয় জন্মান্তৰে দুখী হয় গতিকে ব্ৰাহ্মণক বেয়াকৈ ক'ব নালাগে যিকোনো ব্ৰাহ্মণকে উচ্চস্বৰে বাণী ক'ব নালাগে তেওঁলোকক ভগৱানেই এই আমাক সিদ্ধান্ত দি থৈ গৈছে কি সমুচিত দণ্ড বিহিলো ইটো নিষ্ট কৰি দুয়োজন যেনে আৰু ব্ৰাহ্মণ হবক নকৰয় অপমান এহি সাপ দিয়া মৌনে ৰহিলে ক সিটো সিদ্ধ 4জন পাছে আটপৰে যেন কথা ভৈল শুনিও ক দেৱগণ অস্ত্ৰসমূহিও নিবাৰিবে লাগি যাহাক সামৰ্থ নুই তা সম্বাৰ হেন ঘোৰ ব্ৰহ্মসাপ শুনিদাৰ পাল দুই তেতিক্ষণে দুয়ো হৰিৰ কিংকৰ মহাভয় হুয়া তাতে তা সম্বাৰ পাৱে ধৰি নম্ৰ ভাৱে
পৰিলে কদণ্ড বতে। তাৰপিছত জয় বিজয় নিজৰ অস্ত্ৰ সম্বৰণ কৰিলে। সম্বৰণ কৰি লগে লগে এই ব্ৰাহ্মণৰ সনক সনন্দ সনত কুমাৰ মুনিৰ পাৱত জয় দণ্ডবোধ হৈ সেৱা জনালে। এতিয়া কি কয় শুনো। কি পাছে মুনি হবে অনুতাপ কৰে, সিজি লয় আমাৰ পাপ। হৰি হৰি আমি বৈকুণ্ঠ কয়াসী, দিলো ভকত কহাপ। সেইকাৰণে ক্ৰোধটো বৰ বেয়া। ক্ৰোধৰ ভমকত যি টি কাম কৰিব নালাগে। ক্ৰোধ হ'লে সদায় মাটিৰ ফালে চাব লাগে। মানুহৰ খংটো উঠেই, কিন্তু ক্ৰোধ উঠাৰ লগে লগে মাটিৰ ফালে চাব লাগে। আৰু আমাৰ পুৰুষবিলাকে আমি কি কৰিব লাগে, আমি যিহেতু ঘৰৰ পৰা অলপ বাহিৰৰ ফালে যাব পাৰোঁ, ক্ৰোধ উঠিলে ঘৰৰ পৰা অকণমান আঁতৰত গুচি যাব লাগে। ক্ৰোধ উঠা ঠাইখিনি থাকিব নালাগে। আগতেতো আমাৰ শুকদেৱ আমাৰ যি বক্তা, এই গাখীৰ দুৱতে খীৰাওঁতে যিখিনি টাইম আমাক লাগিছিল সেইখিনি টাইম এটা ঠাইত থাকে। অকল পৰীক্ষিত যেতিয়া 7 দিন ভাগৱত শুনিল, সেই 7 দিনে একে ঠাইত বহি থাকিল শুকদেৱে। নহ'লে এটা ঠাইত বেছি টাইম নাথাকে। গাখীৰ দুৱতে যিমান টাইম লাগে এটা গাইৰ, সেইখিনি টাইম এটা ঠাইত থাকে, তাৰ বেছি নাথাকে। আৰু আপুনি এটা কথা জানিব, এনেই আপুনি য'তে ত'তে যি টি সময়ত ৰৈ থাকিব নালাগে। কাম নহ'লে যে আমি কথাই পাতি থাকোঁ, তাতে কি অঘটন হ'ব পাৰে। সেইকাৰণে গুৰুজনে কৈছিল যে বৰ সভা নাপাতিবা, বৰ ঘৰ নাবান্ধিবা। তাৰমানে বেছি মানুহ একেলগ হৈ কথা পাতি থাকিলে কাজিয়াৰ সৃষ্টি হ'ব পাৰে। ডাঙৰ ডাঙৰ ঘৰ বান্ধিব, তাতে ঈশ্বৰৰ আৰাধনাৰ জাগা নাই। আপুনি চাব প্ৰকাণ্ড প্ৰকাণ্ড ঘৰ বান্ধে, কিন্তু ভগৱানক নি কণাই দি কবাই দি থৈ দিছে, জাগাই নেই আৰু তাতে আপোনাৰ নাই। কইভাত নি কণাই একদম চেপাই কণাই চিৰিৰ তলত এনেকৈ থৈ দিছে, ভগৱানৰ ঠাই নাই। সেইকাৰণে বৰঘৰ নাবান্ধিব। ঘৰ বান্ধিব লাগিলে আপুনি কি কৰিব লাগিব, প্ৰথমতে ঈশ্বৰৰ আৰাধনাৰ ঠাই বান্ধিব লাগিব। ঈশ্বৰক আপুনি হৃদয়ত ল'ব লাগিব। সেইকাৰণে আমাৰ এতিয়া এইখন বিজ্ঞান, মহাভাগৱতাস্ত্ৰ বিজ্ঞান। ইয়াতে কৈছে ঘৰ বান্ধোতে আপুনি বাস্তু দোষ চাব দিছে। ইয়াতে পাম আমি, চবতে আছে যে ঘৰটো বান্ধোতে চাব দিছে। কিয় চাব দিছে? চাব দিয়াৰ কাৰণটো কি? যাতে সুখ আৰু শান্তিৰে বসবাস কৰিব পাৰে মানুহে। ঘৰটো বান্ধিলেই নহ'ব। ক'ত পাকঘৰটো হ'ব, থকা ৰুমটো ক'ত হ'ব, ভগৱানৰ স্থান ক'ত হ'ব, এই কথাবোৰ জানিব লাগিব। আৰু নাজানিলে সুধিব লাগিব। পইচা আছে খালি ঘৰ বান্ধিলে হ'ব নেকি? নাজানিলে সুধিব লাগিব। 10জনক সুধি পুচি লৈ পেলাই ভালকৈ সেইমতে ঘৰ বান্ধিলে মানুহৰ গৃহত অশান্তি নাথাকে। নহ'লে চাব আপুনি গিৰাক যায় একফালে, তিৰোতা গৈছে একফালে। হা, কিন্তু ঘৰত অট্টালিকা আপোনাৰ 5খান 7খান 10খান গাড়ীও আছে, মটৰো আছে, সকলো চব আছে, কাৰো ঘৰত শান্তি নাই বোলে, অশান্তি অশান্তি। কিহৰ কাৰণে? আপুনি যেতিয়া ঘৰটো এৰি আহে, আমাৰ আইতাহাক দেখিছিলোঁ ঘৰটো এৰি আহোঁতে এনেকৈ দৰ্জাখনত সেৱা কৰি আহিছিল, আৰু সোমতেও কৈছে কি দৰ্জাখনত সেৱা কৰি সোমাইছে। মই সৰুৰ পৰা দেখিলোঁ, আমাৰ ঘৰত যেতিয়া আইসকল আহে, আমাৰ ঘৰত যেতিয়া সোমাই দৰ্জাখনত এনেকৈ নামঘৰত সোমোৱা দি সোমাই। তাৰমানে ঘৰটো চাওক কেনেকুৱা মন্দিৰ। আৰু এই ঘৰতে যদি আমি উৎপাত কৰি বেয়া বেয়া বাক্য কৈ থাকোঁ, গালি গালাজ পাৰি থাকোঁ। এতিয়া আগৰ দিনত এনেকুৱা নিয়ম আছিল যে আমাৰ বোৱাৰীবিলাকে ঘৰত ৰৈ থাকে, যে শাহু ভাগৱত নামঘৰত গৈছে, ঈশ্বৰৰ আৰাধনা শুনি আহিব। হা, তেওঁক অহাৰ লগে লগে আমি চাহ একাপ কৰি দিম। এতিয়া কয় কাম নাই, নামঘৰত গৈছে। এতিয়া সেইটোও কয়, এই বুঢ়াটোৰ কাম নাই বোলে, নামঘৰত যাই বহি আছে। আগৰ দিনত সেইটো নাছিল। আগৰ দিনত কি আছিল যে মায়ে হেৰিত গৈছে, নামঘৰত গৈছে, দেউতাই নামঘৰত গৈছে, বাবাই নামঘৰত গৈছে, অহাৰ লগে লগে ভৰি হাত ধোৱা পানীখিনি দি আমি একাপ চাহ দিব লাগিব। আগতে আছিল সিটো। তাৰমানে কি,
এই যে নামঘৰত ভাল ভাল কথাখিনি শুনিল, এইবাৰ ভাত ৰান্ধোতে সেইখিনি কথা বৰেকে শুনব। তুল এখন পাৰি, পীৰ এখন পাৰি, অ মা দেখো কি কৈছে আজি? এই মাধৱদেৱে আমাৰ কোৱা কোৱা বুলি ডাউকক কৈছে। ঘৈণীয়েকটো ডাউকৰ দুটা নহয় ডাউক, এটা ডাউকে ডিমাটো আঙুলি দি থাকে, আৰু এই পুৰুষ ডাউকটো কৰে কি ভাগৱত অনবাজায়। আহাৰ লগে লগে কি কৈছে কোৱা 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 কোৱা, কি কৈছে কোৱা কোৱা, এই ডাউকে এটা পাৰে না নাই? হা, এই আগৰ দিনত সেইটো নিয়ম আছিল, পক্ষী পিতামৰ পৰা শিকছিল। আগৰ দিনত এনেকুৱা নাছিলতো, জীৱ জন্তুৰ পৰা আমাৰ শিকছিল যে ভাগৱতত কি কথা আলোচনা হ'ল, ৰামায়ণ বা গীতা মহাভাৰতত কি কথা আলোচনা হ'ল, মাক বা দেউতাকৰ পৰা মানুহে শিকছিল। আজিকালিতো একদম মানে বিভৎস মূৰ্তি ধৰি আছে, চাহ কাপটো দূৰৰে কথা, আৰুতো নানান কথা। হা, তে কেনেকৈ আপোনাৰ সমাজ ভাল হ'ব কওকচোন, কওক। হা, কেনেকৈ সমাজ ভাল হ'ব? সমাজটো নহয়তো ভাল। মানে আমাৰ এই স্বভাৱ চৰিত্ৰবিলাক ত্যাগ কৰিব লাগিব। আপোনালোকে ঘৰ এৰি আহিছে, ঘৰখন এৰি আহিছে, ঘৰত কাম সকলোৰে আছে, চবৰে ঘৰত কাম আছে, চব মানুহৰে এই দুনিয়াত সকলো জীৱ জন্তুৰে কাম আছে। আপুনি গৰুটোৰ কাম নাই বুলি ভাবছে নেকি? ছাগলীটোৰ কাম নাই বুলি ভাবছে? সকলোৱে কাম কৰি আছে। কিন্তু কৰ্মৰ মাজতে ধৰ্ম কৰিব দিছে, যে ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। কেনেকৈ ক'ব? যে ধৰ্ম পথত থাকি কৰ্ম কৰিব, আৰু সেই কৰ্ম কৰি উপাৰ্জন কৰিব, আৰু তেতিয়া মোক্ষ পাব, তেতিয়া মুক্তি পাব। গতিকে ধৰ্ম পথত থাকিব লাগিব, ধৰ্মও কৰিব লাগিব, কৰ্মও কৰিব লাগিব। যে তাৰ মাজত যদি আপোনালোকক বেয়াকৈ গালি গালাজ পাৰে, তেতিয়াতো মংগল নহ'ব, অমংগলে হ'ব। মই বহুত দেখিলোঁ, আমাৰ আইসকল বহুতে মোক কয় যে নামঘৰত আহিছোঁ, আই কি ক'বা বোলে, এনে কথা। মই শুনি মোৰ মনটো দুখ লাগে। হয় দিছোঁ দে, নামঘৰত ভাগৱতত আহিছে, ঈশ্বৰৰ কথা শুনিব, ঈশ্বৰৰ আলাপ আলোচনা শুনিব, ভগৱান ভক্তি বাঢ়িব। আৰু এটা কথা আপোনালোকে ধ্ৰুৱ সত্য কথা, যেতিয়ালৈকে আপুনি ভাগৱত শুনি থাকিব, তেতিয়ালৈকে আপোনাৰ এই বিষয় বাসনে আপোনাক আৰু আপোনাৰ এইখিনি টাইমত আপোনাৰ আয়ুসটোও হেৰি হয়, ভগৱানে নধৰে, জমে নধৰে। এই টাইমটোত যে আমি আছোঁ ইয়াতে নহয়, এই টাইমটো গণনাত নপৰে। তাৰমানে এই টাইমটো আপোনাক যোগ কৰি দিলাক আপোনাৰ আয়ুসৰ লগত। নামঘৰত আপোনাৰ ভকতে যেতিয়া তাতে মুছে, ৰাতিপুৱা আহিয়ে মুছে নহয়, পুৱাই ব্ৰহ্ম মুহূৰ্ততে আহি, সেই টাইমটো তেওঁ যিমান টাইম নামঘৰত থাকে, সেই টাইমটো তেওঁৰ মাইনাছ নহয়, বিয়োগ হৈ নাযায় তেওঁৰ আয়ুসৰ পৰা। সেইকাৰণে মানুহে কৰ্ম কৰিব লাগিব। কি কৰ্ম কৰিব দিছে? হাতেৰে ভাল কৰ্ম, ঈশ্বৰৰ কৰ্ম কৰিব দিছে। ঈশ্বৰৰ কৰ্ম কি? নাৰিকল কাটক প্ৰসাদৰ কাৰণে, আদা কাটি দিয়ক ঈশ্বৰৰ কাৰণে, মুখখিনি ধুই দিয়ক, চাউল মুঠি ধুই দিয়ক, কলখিনি আগবাঢ়ি পতাকে ধুই দিয়ক, কলখিনি আনি দিয়ক, কাটি দিয়ক, আগগুৰি কাটি দিয়ক, তামোলখিনি বাকলিখিনি নিকাই দিয়ক। আমাৰ আজিকালি তামোল ডাইৰেক্ট বাকলি সহকাৰে দিয়ে। বাকলি হৈছে দুৰ্বাসনা, বাকলি থাকিলে সেইটো সুবাসনা নহয়, বাকলি গুচাই দিব লাগে। আগৰ দিনত তামোল কাটি চাৰি টুকুৰা তামোল কাটি 4খন তামোল দিছিল, আৰু তাতে পাণ মাজেদি ভাঙি পেলাই, ছিঙি পেলাই, বান্ধি পেলাই দিছিল। আজিকালি পাণ বান্ধা মানুহ দেখাই নাপাওঁ মই। এই তামোলখন মাজত দি পেলাই ধুনীয়াকৈ পাণ বান্ধি শৰাইত দিছিল। কিয় দিছিল? কাটি দিছিল। কাৰণটো কি? পাৰ্বতী হ'ল পাণ, হয়নে নহয়? তামোলৰ আমাৰ অসমীয়া ভাষাৰ একচুৱেলি ভাগৱতৰ সেই নামটো কি আপোনালোকে জানে? তিৰবীৰ বৃক্ষ, তিৰবীৰ বৃক্ষ ভাগৱতে কৈছে। ভাগৱতে তামোলৰ নাম কৈছে তিৰবীৰ বৃক্ষ। এইটো নাৰদ মুনিয়ে ব্ৰহ্মলোকে আমি যে এওঁলোকে চাইছিল, সনত মুনিয়ে এই তামোল গছ তাতেও দেখা পাইছিল আপোনাৰ গোলক বৈকুণ্ঠত। আৰু সেই তিৰবীৰ বৃক্ষ নাৰদ মুনিয়ে লৈ আহিছিলে মৰ্তলৈ। আৰু পাণ হৈছে সূৰুযমুখী বৃক্ষ, লতা, সূৰুযমুখী লতা। পাণ সদায় সূৰ্যৰ ফালে গুচি যায়। আৰু যিটি ঘৰত সেইকাৰণে পাণ নহয়, চাব আপুনি, পাণ ৰুৱে কিন্তু নহয়। পাণ গছত খুব হ'ল, লহপহকৈ বাঢ়ি আহিল, নেক্সট বছৰ সি মৰি গ'ল, পাণ নহয়। গতিকে তামোল আৰু পাণ কাটি দিব, ধুনীয়াকৈ আগবাঢ়ি কাটি দিব। হা, তামোল পাণ কাটি দিলে কি হয়? ভগৱানে
এটা তামোল দুপাত পাণ এয়া হৈছে ভগৱন্তৰ মান। ভগৱন্তক মান কৰিব লাগে কেনেকৈ? এতিয়া আমাৰ ভাগৱত, আমাৰ ঘৰে ঘৰে ভাগৱত আছে, অমুকৰ তাতে ভাগৱত আছে, ৰ মই ভাগৱতখন লৈ আহোঁ। ভাগৱতখন এনেকৈ আনিব নোৱাৰে। আপোনাৰ ভগৱান নহয়, আপোনাৰ ঘৰত ভগৱান আছে নহয়। আপোনাক কি দিব লাগিব? এটা তামোল দুপাত পাণ ভগৱন্তৰ মান দিহে আপুনি ভাগৱতখন আনিব লাগিব। এই লৈ যা ভাগৱতখন এই তাতে আছে, আলমাৰীত আছে, লৈ যা। এনেকৈ দিলে নহ'ব, আপোনাৰ ভগৱান গুচি গ'ল। ভাগৱতটো ডাঙৰ বস্তু। গীত পুথি আপুনি ঘৰত আনিব যায় যে কীৰ্তনখন তাত আছে, লৈ যা নামঘৰত লাগে বা অমুকৰ ঘৰত আজি নাম আছে, একজনে তাহাৰ নাম হেৰি নাই, কি কয় কীৰ্তন ঘোষা নাই, ভাগৱত নাই, পঢ়িব লাগে, যে দৌৰা দৌৰিকৈ আহি ভাগৱতখন নিব আহিছে। কেতিয়াও নিদিব, কেতিয়াও নিদিব। তামোল পাণ দিব, তাৰপিছত নিব। ভগৱন্তক মান দিব। এয়া বাঘময় মূৰ্তি ভগৱান ভাগৱত। আপুনি ভগৱান ঘৰৰ পৰা খেদি নিদিব, ভাগৱতক মান দিব, তেতিয়া ভাগৱত দিব। আৰু দিয়াৰ সময়ত কি কৰিব? ইয়াৰ ভাগৰ যে প্ৰসাদ আছে, ভাগৱতত বহা পাঠকৰ ভাগত প্ৰসাদ আছে, পাঠকজনক দিব এক্সট্ৰাকৈ, আকৌ ভাগৱতক মান দিব। আমি সেইকাৰণে আমি নামঘৰত চাব, আমি নামঘৰত পাঠকক দুখন দিওঁ চাব। পাঠক আনি থাকিলে আমি দুখন দিওঁ। কাৰণ কি? পাঠকনিৰ মান এটা আছে, আৰু তেওঁ পাঠত যিটো বহিছে এই বহাৰ মৰ্যাদাটো দিব লাগে। সেই ভাগৱতক আমি যেতিয়া ঘূৰাই দিম পুথিখন, তেতিয়াও আমি কি কৰিম? প্ৰসাদ লগত দি পেলাই তেওঁক আমি দি দিম। এইবিলাক আমি সৰু সুৰা কথা আমি জানিব লাগিব, নহ'লে আমাৰ বহুত অন্যায় হ'ব, ঘোৰ অন্যায় হ'ব। আমি ভাগৱতখন আনিছোঁ আৰু ভাগৱতখন আনি বান্ধি থ'লেই নহ'ব। ভাগৱতখন একদিন ল'ব লাগে, তামোল পাণ দি পেলাই ধুনীয়াকৈ এজন শুদ্ধ ভকত মাতি নি তেওঁৰ দ্বাৰা ভাগৱতখন পঢ়াব লাগে। এক অধ্যায় আৰম্ভ কৰি দিলাক। যেতিয়াই আপুনি কাপোৰখন মেৰাই দিব, সেইটো হয় কি হয়? পুথি। বুজিছে? কাপোৰখন মেৰাই দিয়াৰ লগে লগে কি হ'ল? পুথি। আৰু দোকানত থাকিলে কি হ'ব? এইখন দে এইটো কেনেকৈ ৰাখিব লাগে? কাপোৰ মেৰাই ৰাখিব লাগে, সদায় কাপোৰ মেৰাই ৰাখিব লাগে। ভাগৱতেই হওক, পুথি হওক। সেইকাৰণে নামঘৰত আপোনাৰ চাব, আপুনি নামঘৰত যেতিয়া থয়, আপুনি পুথিখন ধুনীয়াকৈ মেৰাই থৈ দিয়ে, বান্ধি নথ'ব। বুজিছে? মেৰাইহে থ'ব। গতিকে আমি সৰু সুৰা কথা বহুত জানিব লাগিব। আমি ভাগৱতৰ লগে লগে এই চব কথা যদি আমি নাজানো, তেতিয়া আমাৰ পৰৱৰ্তী শিক্ষাবোৰ নহ'ব। এতিয়াতো আমাৰ কোৱা মানুহ নাই। আমাৰ গ্ৰাম্য অঞ্চলতো আমাৰ আগৰ পুৰণা মানুহবিলাকে এতিয়া নীতি নিয়মখিনি নামঘৰত কৈ দিছিল, যে এনেকৈ বপা চলিব লাগিব, এনেকৈ দিব লাগিব, এনেকৈ কৰিব লাগিব, হয়নে? আজিকালি সেই কোৱা মানুহ নাইকিয়া হ'ল। নোহোৱা হোৱাৰ ফলত এই নীতি নিয়মখিনিও আমাৰ পৰা লাহে লাহে লুপ্ত হৈ গ'ল। এতিয়া সেই আপোনাৰ কলপাত নহয়, পলিথিনত হেৰি দিয়ে। গুৰুজনে কিন্তু মানা কৰি থৈ গৈছে, কলপাতত দিব দিছে। কলপাতত আপোনাৰ হেৰি দিব দিছে, প্ৰসাদ দিব দিছে। মইতো গুৱাহাটীত দেখিছোঁ পেপাৰতো দিয়ে, পেপাৰতো শৰাই পাতি দিয়ে। বাঁহ গছৰ পৰা পেপাৰ হৈছে, কিন্তু অক্ষৰে ব্ৰহ্ম। অক্ষৰ য'ত থাকে তাত ব্ৰহ্ম। এটা আখৰ লেখা থাকিলেও সেইটো ব্ৰহ্ম। গতিকে তাত আপুনি সেনেকৈ ব্যৱহাৰ কৰিব নালাগে। আৰু ডাঙৰ কথা, এই কিতাপখনত আমাৰ পুথিখনত আমাৰ বা পেপাৰ এখনত এনেকুৱা আখৰবিলাক যে প্ৰিণ্ট কৰা থাকে, তাত আমাৰ কেমিকেল থাকে। তাতে যদি আমি প্ৰসাদ লওঁ, সেই কেমিকেলখিনি আমি প্ৰসাদত আহি যায়, তাৰ ফলত আমাৰ অন্যায় হৈ যায়। সেইকাৰণে গছৰ পাত আমাৰ কলপাত, কল্পতৰু বৃক্ষ, আৰু এই কল্পতৰু বৃক্ষত যদি আমি প্ৰসাদ খাওঁ, তেতিয়া আমাৰ উপকাৰ হ'ব। আপুনি চাব, এজন বাচ্চাৰ যদি কফ বেছি হৈ থাকে, হাঁফানিৰ নিচিনা হয়, তেতিয়া আয়ুৰ্বেদিক আমাৰ শাস্ত্ৰত তেওঁক কৈছে কলপাতত, আইঠা কলৰ কলপাতত তেওঁক গৰম ভাত লৈ খালে, এসপ্তাহ খালে সেই বেমাৰটো নোহোৱা হৈ যায়। তাৰমানে কি? কলৰ পাতৰ পৰা সেই যে ভাতটো দিয়াৰ লগে লগে তাতে এটা সেউজীয়া দাগ হয়, সেই দাগটোৰ পৰা উঠি আহি যিখিনি ঔষধ গুণ আহে, সেইটো খোৱাৰ লগে লগে আমাৰ যি হাঁফানি বেমাৰ, এই বেমাৰটো নোহোৱা হৈ যায়। তাৰমানে ইমান গুণ সম্পন্ন। গতিকে আমি যিমান পাৰোঁ আচাৰ বিচাৰ কৰোঁতে আমাৰ নামঘৰত, প্ৰাজ্য মানে আমাৰ সত্ৰবিলাকত আমাৰ পলিথিন ব্যৱহাৰ কৰিব
নালাগে আমাৰ পাৰিলে অলপ কষ্ট হ'লেও সেইকাৰণে মই কৈছোঁ ঈশ্বৰৰ কৰ্ম কৰিব লাগিব আমি সকলোৱে যদি ঈশ্বৰৰ কৰ্ম কৰোঁ হাতে কৰা কাম আৰু মুখে লোৱা নাম আৰু চাব নাম গাওঁ যে আমাৰ ভকতকেইটা নাম গাওঁ নহয় সেইকেইটা মানুহ চাব গোটেই ভাগ্যৱান মানুহ এই মানুহকেইজনৰ অভাৱ নাথাকে কিয় নাথাকে ৰাম কৃষ্ণ গোপালো ত্ৰাহি হৰি কৃপালো হাতৰ ৰেখা এক মাহত বদলি যায় এক মাহ আগতে আপুনি জ্যোতিষ এজনক দেখাই আহিব আপোনাক কৈছে বেয়া ৰেখা আছে আপোনাৰ হাতত আপুনি এক মাহ কণ্টিনিউ নাম গাওক আপোনাৰ ৰেখা নাইকিয়া হ'ল আপোনাৰ শুভ ৰেখা উদয় হ'ল শুভ ৰেখা উদয় হ'ল মানে কি ভগৱানে আপোনাক ক্ৰিয়া কৰিলে সেইকাৰণে কৈছে যে এই ঈশ্বৰৰ নাম গাব দিছে হাতেদি এনেকৈ বজাই বজাই হাতেদি কৰ্ম কৰিব দিছে মুখেদি নাম ল'ব দিছে এই হৰিৰ নামৰ কীৰ্তন সুখ নাজানে যিজন হৰি বিমুখ এই থাপাৰৰ মাজত যদি মাজতে থাপাৰ মাছে হৰি বিমুখ হৰিৰ নামৰ কীৰ্তন সুখ নাজানে যিজন হৰি বিমুখ বুলি কৈ দিছে চাওক কি ডাঙৰ কথা কৈ গৈছে আৰু গোপালাটাক একদিন এনেকৈ আমাৰ হেৰিয়ে কৈছিলে মহাপুৰুষ মাধৱদেৱে গোপাল গোপাল পালয় কৃপাময় তুৱা পাৱে মৰমতি ৰতি জান নচাৰয় গোপাল গোপাল পাল চাওক ক'ৰ ঘোষা আনি ক'ত লগাই দিছে সেইদিনাখনে গোপাল গোপাল পালয় কৃপাময় মাধৱ পুৰুষে হেৰিত আপোনাৰ নামঘোষাত অন্তৰ্ভুক্ত কৰিছে গোপাল গোপাল আমি যুগলত গাওঁনে নাই হে গোপালক গান গীত গাই দেখাই দিছে হে গোপাল গোপাল ৰঙিয়াল গৃহটো বৰ ধুনীয়াকৈ বান্ধিল ইমান ধুনীয়া হৈছে আটক ধুনীয়া গোপাল ইমান কষ্ট কৰিছে গোপাল এটাই গতিকে সেইকাৰণে কৈছে গোপাল গোপাল পালয় কৃপাময় তুৱা পাৱে মৰমতি ৰতি জান নচাৰয় চাওক হে কি ধুনীয়াকৈ কৈ দিছে গতিকে এই যে আমাৰ মহাপুৰুষ মাধৱদেৱ আমাক একদম নামঘোষাখনৰ যোগেদি ধুনীয়া ধুনীয়া ভাৱনা দি পেলাই আমাক জনাইছে যে ঈশ্বৰ আৰাধনা আমি কেনেকৈ কৰিব লাগে আমি ঈশ্বৰ আৰাধনা কৰিব নিশিকিলোঁ আমি গুৰু সেৱা কৰিলোঁ এই গুৰু যোনদিনা আমি শৰণ হৈছোঁ শৰণৰ পিছততো আমি গুৰু সেৱা নকৰিলোৱে ক'ত ক'লোঁ সংসাৰৰ গোটেই ভেজাল স্কুলত গ'লোঁ স্কুলত প্ৰথম নাম লিখি দিলাক মাক আৰু দেউতাকে দিয়াৰ পাছত আৰু কিতাপ কাগজ আনি দিলাক সিদিনাৰ পৰা নপঢ়িলোঁ স্কুলতো নগ'ল শিক্ষা হ'ল জানো হা হৈছে নহ'ল আজিও নহ'ল তে কৃষ্ণক পাবলৈ হ'লে চৰ্চা থাকিব লাগিব ভগৱানক চৰ্চা কৰিব লাগিব ভগৱানক চৰ্চা কৰোঁতে ভগৱানে কি হ'ব হৃদয় স্থিতি হৈ পেলাই এই ধৰ্মশাস্ত্ৰবিলাক আগৰ দিনত চাওক ব কলমৰ মানুহ চব স্কুল পাতি নাই কোনো একো পঢ়া শুনা নাই পুথি দিয়াৰ লগে লগে ইমান কৈ দিব একধাৰছে একদম আখৰ চিনিয়ে নাপায় ধোৱা ধাৰ আখৰ কৈ দিছে তাৰমানে কি ভগৱান হৃদয়ত স্থিতি হৈছিল হৈ পেলাই ভগৱানে নিজে তেওঁ জ্ঞান দি পেলাই দেখাই দি চিনাই দিছিল যে তুমি এনেকৈ কৰা তেনেকৈ কৰা গতিকে তেওঁলোকে কিয় পাইছিল তেওঁলোকে পাৱাৰ কাৰণটো কি হৈছিল সদায় মঠিছিল ভগৱানক সদায় আৰাধনা কৰিছিল য'তেই বহে তাতে আমি ৰাতি শুবৰ সময়ত 21 বাৰ ৰাম ৰাম ক'ব লাগে 21 বাৰ ৰাম ৰাম ক'ব ৰাম ৰাম 1 ৰাম ৰাম 2 ৰাম ৰাম 3 ৰাম ৰাম 4 ৰাম ৰাম 5 ৰাম ৰাম 6 ৰাম ৰাম 7 ৰাম ৰাম 8 ৰাম ৰাম 9 ৰাম ৰাম 10 ৰাম ৰাম 11 ৰাম ৰাম 12 ৰাম ৰাম 13 ৰাম ৰাম 14 ৰাম ৰাম 15 ৰাম ৰাম 16 ৰাম ৰাম 17 ৰাম ৰাম 18 ৰাম ৰাম 19 ৰাম ৰাম 20 ৰাম ৰাম 21 25 বাৰ কৃষ্ণ কৃষ্ণ হৰি ৰাম ক'ব কৃষ্ণ কৃষ্ণ হৰি ৰাম 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 তাৰপিছত ক'ব কি মাধৱ 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 এই মাধৱ মাধৱ নাম বচনত ঝুমৰে মাধৱ মাধৱ হৃদয়ত নিৰন্তৰে সাধু হবে মাধৱ মাধৱ নাম উচ্চাৰে সমস্ত কাৰ্যত দুস্বপ্ন নাখন এইটো মাধৱ মাধৱ নাম দুষ্ট গ্ৰহ ভয় বিনাশন এই মাধৱ নাম ক'ব 4 বাৰ
তাৰপিছত ক'ব জনাৰ্দন জনাৰ্দন জনাৰ্দন, তাৰপিছত ক'ব ঋষিকেশ ঋষিকেশ ঋষিকেশ, তাৰপিছত ক'ব 12টা বজালৈ আমাক পদ্মনাভ ভগৱন্তে ৰাখে সন্ধিয়া 6টাৰ পৰা। পদ্মনাভায় পদ্মনাভায় পদ্মনাভায়, 12টাৰ পৰা 4টালৈকে ৰাখে শ্ৰীবৎস লাঞ্ছন। শ্ৰীবৎস যাৰ আপোনাৰ হেৰিৰ মুখাস্ত আছে নাৰায়ণ কবচ, তেওঁলোকে জানে তাতে দিয়া আছে নাৰায়ণ কবচত, নাৰায়ণ কবচত দিয়া আছে কি বুলি যে শ্ৰীবৎস 12টাৰ পৰা ৰাখে। কাই ৰাখে? শ্ৰীবৎস লাঞ্ছন, ঘুণ্টি আৰু মৰা সমান। গতিকে ভগৱানক সাক্ষী কৰি থব লাগিব, হে প্ৰভু শ্ৰীবৎস লাঞ্ছন শ্ৰীবৎস লাঞ্ছন 12টাৰ পৰা 4টালৈকে। তাৰপিছত গোপাল গোবিন্দ গোপাল গোবিন্দ গোপাল গোবিন্দ, এইদৰে নাম ল'ব লাগিব। আপুনি ঘুণ্টিতটো নাম লৈ থাকিব নোৱাৰে, হা, সেই নামটো লৈ আপুনি শুব লাগিব। তাৰপাছত ক'ব শংখ চক্ৰ গধা পদ্ম, ভগৱানৰ অস্ত্ৰৰ নাম। ভৰিৰ তলত থকা চিহ্নকেইটা ক'ব ধ্বজ বজ জব পংকজ অংকুশ লোচন। তাৰপাছত ক'ব জ্ঞান বিজ্ঞান তদং ৰহস্য। তাৰপাছত ক'ব ধৰ্ম অৰ্থ কাম আৰু মোক্ষ। তাৰপাছত ক'ব কি ধৰ্ম অৰ্থ কাম মোক্ষ। ওম নমো ভাগৱতে বাসুদেৱায় নমো নমঃ, ওম নমো ভাগৱতে বাসুদেৱায় নমো নমঃ, ওম নমো ভাগৱতে বাসুদেৱায় নমো নমঃ। তাৰপাছত ক'ব কি নমো ভগৱন্ত বাসুদেৱায় নিৰঞ্জন নমো প্ৰদ্যুম্ন অনিৰুদ্ধ শংকৰ কণ নমো নাৰায়ণ নমো নাৰায়ণ নমো নাৰায়ণ। শুই যাওক। আকৌ ৰাতিপুৱা উঠিব ব্ৰহ্ম মুহূৰ্তত, ব্ৰহ্ম মুহূৰ্তত উঠি প্ৰথমতে যাৰ মুখাস্ত আছে উঠৰে উঠ বাপু গোপাল হে নিশিবৰ ভাত, ভৈল নিশিবৰ ভাত, ভৈল কমল নয়ন বুলি গণে গণ জখোৱা ডাকিতে লৈল, মোৰ প্ৰাণদং সুচান্দ ময়ন গাঁও চালি তেজন ইন্দে, সৰ্বপুৰুষৰ শিৰৰ বুখন তুমিকে বাপু মোৰ পুত্ৰ বুলি জখোৱা গোৱালি বুকে বান্ধি গলে লৈলা, বয়নে চুম্বন কৰি গণে গণ আনন্দে মগন হইলা, সিদ্ধ মুনি গণে চিন্তে নাপাই সুহৰি জখোৱাৰ কলে ত্ৰিজগতৰ প্ৰতি ভকতি মিলিল মুৰুক্ষ মাধৱ বুলি। গোবিন্দ চলৈ বৃন্দাবনে গোপ শিখংগে বজায় মোহনা বানু ধেনুদায় ৰংগে, সকলো বালক মাজে কানাই সুন্দৰে ভুৱন মোহন চাম ৰূপে মনোহৰ গগন মণ্ডলপুৰে হিংগা বেনু বোলে আভিৰ বালক বুলি জয় হৰি বোলে, কেহু বোলে ৰাম কেহু বোলে জয় হৰি, উৎসাহে পাঞ্চয় দে বৎস পুচ্ছ ধৰি, কেহু গায় কেহু বাই কেহু নাচে আকে ত্ৰিভুৱন যিনি বৃন্দা মনপৰ কাষে, বেদ শিৰমণি যাৰ চৰণে বিৰাজে, সহি প্ৰভু গপৰবে বালকৰ মাজে, ভকত বৎসল হৰি বিনে নাই কৈ কহয় মাধৱ ৰাংগা পদে গতিময়। প্ৰাতক সময়ে জখুৱা জননী মুখ সম্বিত চাম, আপোনাৰ বাহিবন কৰা হ'ল ঈশ্বৰৰ নাম লোৱা হৈ গ'ল না নাই? আমাৰ ভকতসকলে কামো কৰি থাকিল, ঈশ্বৰৰ নাম লৈ থাকিল। হা, এক গুলিত দুই চিকাৰ বুলি ক'লা, সেই গৈছে হাতে কৰা কাম মুখে লোৱা নাম, সেই নাম। আৰু নাম আপুনি আপোনাক এটা কথা কৈছোঁ, নাম কিন্তু ভগৱানৰ নামহে ল'ব, বুজিছে? ঈশ্বৰৰ নাম। বাকী নাম যদি কোনোবাই লয়, মোৰ ক'ব লগা নাই যে কোনোবাই বেলেগ নামো লৈছে ঈশ্বৰৰ বাহিৰে, কিন্তু যিটো নাম লয় সেইটো নাম ভালকৈ ল'ব। আৰু নামে সংসাৰ তৰে, নামে মুক্তি দিয়ে, নামে সুখ শান্তি আনে, গৃহত সুখ শান্তি আনে। প্ৰত্যেকটো ল'ৰা ছোৱালী নামৰ কাৰণে ভাল হয়। আপুনি নাভাবিব আপুনি এই ভাগৱতত অহাৰ কাৰণে আপোনাৰ গৃহত প্ৰভাৱ পৰিছে। আপোনালোক ইয়াত ভাগৱতত আহিছে, আপোনালোকৰ গৃহত ভাল প্ৰভাৱ পৰিছে, মংগলময় প্ৰভাৱ পৰিছে। আৰু এই মংগলময় প্ৰভাৱৰ ফলত তেওঁলোকৰ জয় জয় ময়ময় হৈ যাব। কাৰণ কিয় জানে? পিতৃ মাতৃ মৰি যোৱাৰ পিছত চাব এনেকুৱা অৱস্থা হয় ল'ৰা ছোৱালীৰ, খাবলৈ ভাত নাথাকে। কিহৰ কাৰণে? সেই মাক বাপেকে পুণ্য কৰি আছিল, তাৰ কাৰণে দুমুঠি খাই আছিল, পুণ্য শেষ, পাপৰ বাকচ খুলি দিছে ভগৱানে। পাপৰ বাকচ খুলি আছে, আহি আছে আহি আছে, এটাৰ পাছত এটা দুখ, এটাৰ পাছত এটা দুখ। যেতিয়া পুণ্য বাকচটো শেষ নহ'ব যেতিয়ালৈকে, সেয়া সেইকাৰণে পিতৃ মাতৃয়ে পুণ্য কৰিব লাগে। পুণ্যৰ কাৰণে কি কৰিব লাগিব? নাম ল'ব লাগিব, অনুষ্ঠানত যাব লাগিব। পাও দুই আছে যিহেতু, বৃক্ষই যেনেকৈ খোজকাঢ়িব নোৱাৰে সেনেহ'লে নহ'ব। আপোনালোকে আহি আহি এনেকৈ কীৰ্তন ঘৰত জয় জয় ময়ময় কৰি থাকিব লাগিব। তাৰ ফলত আপোনালোকৰতো লাভ হ'ব, গৃহস্থৰৰ মংগল হ'ব, সমাজৰো মংগল হ'ব, সমাজখনো ভাল হ'ব। সমাজত থকা সকলো প্ৰাণী, গছ গছনি তৃণ তৰু লতা সকলোতে, আপুনি ৰাস্তাইদি যাব চাব, আপুনি নদীটো দেখা পালে এক নদী বৈ আছে ও শৰীৰ ভিতৰ, এই কি নদী বৈ আছে? আমাৰ কি নদী বৈ আছে? এই নদী যে পাৰ হৈ গেলো দলংখনৰ ওপৰেদি, কি নদী বহি আছে? আমাৰ অজস্ৰ নদী নদ নদী বৈ আছে আমাৰ শৰীৰত। অজস্ৰ পাহাৰ, পাহাৰবিলাক দেখে নহয়, পাহাৰক নমস্কাৰ কৰিব।
অজস্ৰ তিলা আমাৰ শৰীৰত আছে, ওখ ওখ, এই সমস্তবিলাকক প্ৰণাম জনাব। এই বোলে অমুকৰ কেঞ্চাৰ হৈছে, অমুকত। ভক্তি ভক্তি এইবিলাক কোনো বেমাৰ নহয়, বেমাৰটো কাল, বেমাৰটো কাল। ভক্তি যেতিয়া বাঢ়িব তেতিয়া কোনো কালে গুৰিতে নাহে। জমেও ভকত, জমে ফিৰিও নাচায়। যেতিয়া ভক্তি বাঢ়িব, ৰাস্তা দি গ'ব, ডাঙৰ গছ গছনি দেখিব, গছক প্ৰণাম জনাব। সেইকাৰণে আমি পেচাব কৰিবলৈ গ'লে আমি কওঁ যে তৃণ তৰুলতা সবতে আছে হৰি, মনুষ্য শৌচ আৰু পেচাব কৰিব থকা 100 হাত আঁতৰি। গছ আমি ক'লোঁ নে তৃণ তৰু সকলোতে হৰি আছে, হে তৃণ তৰু সকলোতে হৰি আছে। আমিতো গৈছোঁ, গোবৰ চোৱা নাই, ৰাস্তা দি গৈছোঁ, গাছৰ তলত নিজৰ গাছ ছায়াৰ ওপৰত পেচাব কৰি দিলোঁ, হা কয়বা নদীৰ পাৰত পেচাব কৰি দিলোঁ। শাস্ত্ৰই কৈছে যে এই মঠ মন্দিৰবিলাকত আপোনাৰ এই বাথৰুম থাকিবই নালাগে, বুজি পাইছে? মন্দিৰৰ আউটছাইডত হ'ব লাগে। তাৰমানে আমাক শৰণত আমি এই কথাবিলাক পাইছিলোঁ নহয়, যে কি হয়, মন্দিৰ চৌহদত পেচাব পায়খানা নকৰিব, স্কুল চৌহদত পেচাব পায়খানা কৰিব নাপায়, হাল বোৱা মাটিত পেচাব পায়খানা কৰিবলৈ নাপায়, উই তোলা মাটিত পেচাব পায়খানা কৰিবলৈ নাপায়, গছৰ ছায়াৰ তলত পেচাব পায়খানা কৰিবলৈ নাপায়। আমি পাইছিলোঁ নহয় এইবিলাক, হে শ্মশানত পেচাব পায়খানা কৰিবলৈ নাপায়। নাপায় মানে কি আছিল? আমাক বাৰণ কৰি থৈ গৈছে। গতিকে আমি সকলোকে যদি হৰিময় দেখা পাওঁ তেতিয়া আমাৰ ভগৱান হৃদয়স্থিতি হ'ব বুলি। আৰু আপোনালোকক ভগৱানে কৃপা কৰিছে আৰু মই জানো, মানে নহ'লে আপোনালোকে ইয়াতে আহিব নোৱাৰে। ঈশ্বৰক সেৱা কৰি আছে নহয় সকলোৱে, একদম 100% কৃপা, 100% আপোনালোকক কৃপা কৰিছে। আৰু যাৰ কাৰণে আপোনালোকে আহি আছে ইয়াতে, যাই যি কৈ থাকে কৈ থাকক, এটাই ধান্দা হ'ব আপোনাৰ ঈশ্বৰ সেৱা, ভগৱান সেৱা, ভগৱান ভক্তি। আৰু ভক্তিৰ যোগেদি আপোনাৰ যিমান এই আনুষংগিক থাকে, উপচক্ৰ উপতাপ থাকে নহয়, কিছুমানে আপোনাক বেয়াকৈও ক'ব, হা এইবিলাক গুচি যাব। যেতিয়া আপোনাৰ ভক্তি হৃদয়স্থিত হৈ যাব, তেওঁলোককো ঠাণ্ডা কৰি দিব ভগৱানে। হে ৰ'বা, হে নক'বা, মুখত বন্ধ কৰি দিব। গতিকে এই হৰি হৰি আমি বৈকুণ্ঠ কয়াকি দিলো ভকতক সাপ, তাসম্বাৰ তাপ দেখিতে তীখনে দ্বাৰ পাল দুয়োজন, গীতাঞ্জলি হুয়া বিনয় কৰিয়া বুলিবে লৈলা বচন, শুনি মুনি হব আমি পাতকিক কৰিলা উচিত সাজ। এতিয়া তেওঁলোকৰো জয় বিজয়ৰো অনুতাপ অনুশোচনা আহিল। সেইকাৰণে কাবাই যদি দোষ কৰে, দোষ কৰি যদি ভগৱানৰ তাতে তেওঁ প্ৰাৰ্থনা কৰে যে প্ৰভু মোৰ এইটো দোষ হ'ল, তেওঁক ভগৱানে মাফ কৰি দিয়ে। খালি কেইটামান বস্তুত নিদিয়ে যে ব্ৰহ্মহত্যা, গৰু তিৰি মাৰে সুবৰ্ণ কৰে আৰু মিত্ৰৰ দোহোৱা চৰে, এইকেইটা তাত মাফ পোৱা অলপ টান। গৰু তিৰি মাৰে সুবৰ্ণ, তিৰোতা মাৰিব নাপায়, চুলিত ধৰিবই নাপায়। আজিকালিতো সেইগিলা নাইয়ে চব, হা চুলিত ধৰিবই নাপায়। গতিকে এই আমাৰ জয় বিজয়ক তেওঁলোকক ক্ষমা খুজিছে, ক্ষমা খোজাৰ কাৰণে তেওঁলোকে অনুতপ্ত হৈছে, অনুতপ্ত হোৱাৰ কাৰণে তেওঁলোকক অপৰাধ মাৰ্জিত কৰিছে। কেনেকৈ কৰিছে চাওক, আটক দাসিত তোমৰা সবক অপৰাধ নাহি আতি, কিন্তু ঈশ্বৰৰ অজ্ঞান লংঘনে আমাত যি পাপ ভুইল, ইটো তাক তোমাহাৰ দণ্ডে পুনুহিতো সমূলন চেনাখ গৈল, আৱে আমাহাক এহি কৃপা কৰা যাও যেহি হেহি লোক, বান্ধৱ কৃষ্ণক স্মৰণ সদায় তৈতে তৈতে নুগুচক। তেওঁলোকে প্ৰাৰ্থনা কৰিছে যে আমি য'তে যাওঁ যাতে বান্ধৱ কৃষ্ণৰ আমি সদায় স্মৰণ কৰি থাকিব পাৰোঁ, এইখিনি আমাক অনুগ্ৰহ কৰক। খনন্দখনত তোমাৰক এই অনুৰোধ কৰিছে। কি শুনিও কনৰ পৰম সুন্দৰ,
শ্ৰী ভাগৱত শাস্ত্ৰ মুকুতিদায়ক ভকতি বৰ্ধক কলিযুগে সে মাত্ৰ। ভাগৱত শাস্ত্ৰ কি বুলি কৈছে? ভক্তিবৰ্ধক। আপুনি যিমানে শুনি যাব সিমানে আপোনাৰ ভক্তিটো বাঢ়ি বাঢ়ি যাব। কৃষ্ণৰ প্ৰতি এনেকুৱা প্ৰেম আহি যাব নহয়, আমি ভাবিব নোৱাৰিব। আমি ভাবোঁ এই কৃষ্ণ তত্ত্ব কি বস্তু হে, কৃষ্ণ তত্ত্ব কিবা কৈ থাকে সদায়। কৃষ্ণ তত্ত্বই ভকতি মানে ঈশ্বৰ তত্ত্বটোৱে বুজবাৰ কাৰণে চেষ্টা কৰি আছোঁ পাৰাই নাই। ঈশ্বৰ তত্ত্ব কি বস্তু, ঈশ্বৰৰ তত্ত্বটো জানিব লাগিব নহয়। ইটোৰ কাৰণে আমি ভাগৱতত আহি থাকোঁ, ঘূৰি থাকোঁ, ফুৰি থাকোঁ, হয়নে নাই? ঈশ্বৰৰ তত্ত্বটো জানিব লাগে। ঈশ্বৰৰ তত্ত্বটো এনেকৈ আহোঁতে 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 যেই দ্বাদশ স্কন্ধ পাই যাব ঈশ্বৰৰ তত্ত্ব বুজি পাব। ঈশ্বৰৰ তত্ত্ব নিজে নিজে ওলাই যাব। ইয়াতে দিয়া থাকে ঈশ্বৰ তত্ত্ব, ঈশ্বৰক কেনেকৈ পাব পাৰি ধুনীয়াকৈ। আৰু সেইকাৰণে কৈছে শুনিওক নৰ পৰম সুন্দৰ শ্ৰী ভাগৱত শাস্ত্ৰ। বৈকুণ্ঠৰ শাস্ত্ৰ ভাগ শ্ৰী বুলি কৈছে। আৰু এই শাস্ত্ৰ যাৰ ঘৰত থাকে তেওঁলোকৰ ঘৰত ঋষিসকলে এনেকৈ নমস্কাৰ কৰি থাকে। যিমান দেৱ দেৱী আছে সকলোৱে গৃহটোক নমস্কাৰ কৰি থাকে, সেৱা কৰি থাকে। সেইকাৰণে আমাৰ যে হেৰি আছে, এই গৃহবিলাক আছে, গৃহৰ দৰ্জাৰ মুখত জোতা চেণ্ডেল নথব। ভগৱান অহা যোৱা কৰা ঘৰ নহয়তো, ভাগৱত থোৱা আছে ভিতৰত, কীৰ্তন ঘোষা আছে, নাম ঘোষা আছে, আছেনে নাই? এতিয়া আমাৰ দৰ্জাৰ মুখতে আমি থওঁ নহয়, দৰ্জাৰ পৰা আপুনি ছাইড কৰি থৈ দিব। গৃহত কিছুমান নীতি নিয়ম পালন কৰিব লাগে দৰ্জাৰ মুখত। আৰু আমাৰ দৰ্জাৰ মুখত কিছুমান ফটো দিয়া থাকে, ভগৱানৰ ফটো দিয়া থাকে, হনুমানৰ ফটো দিয়া থাকে, হয়নে নাই? হনুমানৰ ফটোৰ তলেদি ভগৱান যাব নেকি? হে তে ওপৰত কেনেকৈ দিলা সেইখন? হা একদম নাপায়, এইবিলাক নপোৱা কৰ্ম কৰিব নাপায়। আমাৰ গুৰু শংকৰ গুৰুৰ ফটো এখন দি থয় তাতে, দৰ্জাৰ মুখত নিদিব, দৰ্জাৰ ওপৰত নিদিব, দিব ছাইডেদি দিব, দৰ্জাখনক বাদ দি পেলাই, যাতে অহা যোৱা ৰাস্তাটো ভগৱানৰ সুগম থাকে। নহ'লে ভগৱান আপোনাৰ ঘৰত নোসোমাব। সূৰ্য ৰাতিপুৱা উঠে, সূৰ্য ভগৱান যেতিয়া উঠে তেতিয়া সূৰ্যৰ পোহৰ ঘৰত সোমাব দিব লাগে। তাৰ কাৰণে ব্ৰহ্ম মুহূৰ্ততে আপুনি ৰাতিপুৱা খিৰিকীবিলাক খুলি দিব লাগে, যাতে সূৰ্যৰ পোহৰ ভিতৰত পৰে। এইবিলাক কথা লাইন গৈছে। গতিকে এইবিলাক কথা সদায় গুৰুত্ব দিব লাগে। যে আমি আজিকালি কি কৰিছোঁ, এটা বাকচ আনিছোঁ, বাকচ আনি পেলাই কি জোতা চেণ্ডেল থওঁ আমি, বোলে ক'ত? বাৰাণ্ডাৰ এটা চুকত থৈ দিলোঁ। বাৰাণ্ডা থকা ৰুমততো আপুনি জোতা চেণ্ডেল ৰাখিবই নালাগে, থকা ৰুমত আপুনি পানীও ৰাখিব নালাগে, থকা ৰুমত আপুনি দাপন ৰাখিব নালাগে। এই যে গ্লাছ আমাৰ শাস্ত্ৰে কোৱা আছেতো, এইবিলাক আমি নাচৰ কাৰণেহে। এটা কথা ভগৱানে নোকোৱাকৈ থকা নাই, চব ভগৱানৰ ষ্ট্ৰীম কোৰবানী। দাপন মানে গ্লাছ আপুনি ৰাতিপুৱা উঠি আইনাখন চাব নালাগে। আইনা ৰাতিপুৱা উঠি দেখিলে দুৰ্ভাগ্য আহিল। আজিকালিতো বাথৰুমতে আইনা, ৰাতিপুৱা উঠি আপুনি বাথৰুমত, হয়নে নহয়? তে দুৰ্ভাগ্যটো ক'ৰ পৰা আৰম্ভ হৈছে চাওকচোন আপুনি। দুৰ্ভাগ্যটো আৰম্ভ হৈছে তাৰ পৰা। গতিকে কিছুমান নীতি নিয়ম আমি ভাগৱত পঢ়ি শুনি বুজি লৈ সেইবিলাকক আঁতৰ কৰিব লাগিব। আৰু ভগৱানৰ ফটো গৃহত, ৰান্ধা ঘৰত নাৰাখিব, খোৱা ঘৰত ভগৱানৰ ফটো, আপোনাৰ মৃত্যু হোৱা মানুহজনৰ ফটো নাৰাখিব। মৃত্যু হোৱা ফটো মানুহজনৰ ফটোখনত আকৌ ধূপ চুপ নিদিব। মানুহজন মৰি গ'ল, তাতে আপুনি ধূপ জ্বলাই নাথাকিব, চাকি জ্বলাই নাথাকিব, নহ'লে তেওঁ সদায় আবাহন হৈ থাকিব, যমৰ আৰু যথেষ্ট শাস্তি হ'ব। তেওঁ সদায় আহ্বান কৰি থকা হয় গৃহস্থই,
গৃহস্থজন আপোন মানুহ নহয় সেইকাৰণে তেওঁক কি ক'ব বেৰাখনৰ দক্ষিণ ছাইডত হৈছে যমৰ দুৱাৰ সেই যমৰ দুৱাৰৰ ফালে তেওঁক ৰাখি দিব দক্ষিণ দিশত আপোনাৰ ঘৰৰ দক্ষিণ দিশত তেওঁক ফটোখন ৰাখি দিব আৰু ৰাখি তাতে একো বন্তি চন্তি নজ্বলাব এনেই মনত কৰিব তাত ধূপ জোনা নিদিব নহ'লে আত্মাই যথেষ্ট কষ্ট পাব আমাৰ আত্মা দুটা জীৱাত্মা আৰু পৰমাত্মা আৰু মৃত্যুৰ পিছত এটা স্থূল আত্মা হয় স্থূল আত্মা সেই স্থূল আত্মাটো এই আঙুলি কিনা কেয়া আঙুলিটোৰ সমান হয় 11 দিন আমাৰ ঘৰত থাকে মৃত্যুৰ পিছত 11 দিন আমাৰ ঘৰতে থাকে যেতিয়া 11 দিন শেষ হয় নাম কীৰ্তন শেষ হ'ল তেওঁক বিদায় দিলে নহয় তেতিয়া তেওঁ গুচি যায় আকৌ যায় ভৱ নদী পাৰ ভৱ নদী কেনেকৈ পাৰ হ'ব ভৱ নদী পাৰ হ'ব লাগিব নহয় বহুত ডাঙৰ ডাঙৰ তত্ত্ব কথা আছে কিন্তু আপুনি মানে অলপ সময়ৰ ভিতৰত এই কথাবিলাক আধৰুৱা হয় তাৰমানে কি আপুনি চিৰিয়েলভাৱে যদি ক'ব পাৰে তেতিয়া মানুহে বুজি পায় কিন্তু তথাপিও মই যিমানখিনি পাৰিছোঁ কিয় কৈছোঁ যাতে লোকৰ যাতে উপকাৰ হয় লোকৰ যাতে এতিয়া বেডৰুমখনত বা আপোনাৰ শোৱা ৰুমটোত আপুনি যেনেকৈ তেনেকৈ হৈছে হয়নে তাতে যদি আপুনি ভগৱানৰ ফটো এটা ৰাখে ভগৱানে চবক দেখি আছে নে চাই আছে নহয় নাপায় নহয় অপমান কৰা হ'ব ভগৱানক নাপায় ভগৱানৰ যদি এটা কোনোবা সেৱাৰ স্থলী থাকে তাতে নি আপুনি ভগৱানক পূব দিশে ৰাখক তাতে আপোনাৰ দোষ নহয় সেই এনেকৈও আপোনাৰ গৃহ দোষ হয় আমাৰ বহুত মানে নাজানে গোটেই বহুতো একদম কিবা কিবি আনি গোটেই ঘৰত কেলেণ্ডাৰ আনি থৈ দিছে ইমান কেলেণ্ডাৰৰ দৰকাৰ নাইতো বুজা নাই কেলেণ্ডাৰ আপুনি এখনেই ৰাখক যিখন কেলেণ্ডাৰে আপোনাক সমস্ত দিছে যিখন কেলেণ্ডাৰে পূব আমাৰ সোম মঙ্গল বুধ বৃহস্পতি শুক্ৰ শনি ৰবি এই 7টা বাৰ আৰু পৰিবাৰ বাৰ কেইটা 8টা পৰিবাৰটো আছে নহয় পৰিবাৰটো ঠিক ৰাখিব লাগিব খালি সোমবাৰ মঙ্গলবাৰ পাললি নহ'ব বৃহস্পতিবাৰে মাছ নাখাওঁ মাংস নাখাওঁ মঙ্গলবাৰে বোলে অমুক নাখাওঁ কিন্তু পৰিবাৰটো ঠিক নাই মামা আহিলি ঘূৰি গ'ল একাপ চাও নিদিল খুৰা আহিছে বহিবা বুলি নকলাক দাদাটো আহিছে ডাঙৰ দাদাটো আহিছে এখন তামোলো নাজাছিল সেইটো কি পৰিবাৰ হ'ল পৰিবাৰ হৈছে মা দেউতা খুৰা খুৰী জেঠা জেঠি মাহী মহা পেহা পেহী এইবিলাক লৈ পৰিবাৰ গতিকে বাৰ পাললে লাভ নাই আপুনি পৰিবাৰটো ভালকৈ পালক পৰিবাৰ মানে এইকেইটাক আপোনালোকে লগত লওক তেতিয়াই সংসাৰ হ'ব বিয়া চিয়া পাতলোঁ মামাৰ লগতো একো সম্পৰ্ক নাই মাহীৰ লগতো একো সম্পৰ্ক নাই জেঠাৰ লগত নাই খুৰাৰ লগত নাই জেঠিৰ লগত নাই খুৰীৰ লগত নাই কাৰো লগত সম্পৰ্ক নাই কিন্তু কি পৰিবাৰ হ'লে বাৰ পালছোঁ মঙ্গলবাৰ সোমবাৰ বোলে পানী ঢালোঁ সোমবাৰে পানী ঢালা এইবাৰ বহুত এনেকৈ পানী ঢালিব গৈছে মহাদেৱক পানী ঢালিব লাগিলে উৰেখা বৰ্ণন চাব আপুনি গণ্ডকী নদীৰ পৰা পানী আনিব লাগিব আৰু উৰেখা বৰ্ণনত মহাপুৰুষ শংকৰদেৱে ঘোষা লিখি দিছে ভাগৱতৰ পৰা আনি পেলাই আৰু তাত মন্ত্ৰ দি থৈ দিছে আপুনি এই বেকী নদীৰ পানী ঢালি হ'ব আই নদীৰ পানী ঢালি হ'ব গণ্ডকী নদীৰ পৰা পানী আনিব দিছে আনি পেলাই সেই পানী আপোনাক কি কৰিব দিছে মহাদেৱক ঢালিব দিছে গতিকে আমি যি পাই তাকে কৰ্ম কৰি আছোঁ এই কৰ্মবিলাকৰ কোনো উদ্দেশ্য নাই দেখাক দেখি আৰু ইয়াক দেখি তাই নাচে তাইক দেখি গলিৰ গাই নাচে ঠাকুৰ এটাই কৈছিল ইয়াক দেখি তাই নাচে অ' বাপ কৃপালু গুৰু আপোনাক এটা কথা কওঁ বোলে কি বোলে ইয়াক দেখি তাই নাচে তাইক দেখি গলিৰ গাই নাচে কোনে দিয়াত কৈছিল তাৰমানে এই যে কৰি আছে মানুহবিলাকে কাবাই এবাৰ কিবা এটা গেৰুৱা বস্ত্ৰ পিন্ধিলাক ন ময়ো পিন্ধো আৰু তাৰ কি উদ্দেশ্যটো কি নকওঁ নাজানে উদ্দেশ্য কি কি কাৰণত পিন্ধছোঁ আমি ক'ৰ পৰা আহিছোঁ আমি কি ধৰ্ম আচৰণ কৰিব লাগে আমি কেনেকৈ যাব লাগে আমি কেনেকৈ শুব লাগে কেনেকৈ কথা পাতিব লাগে ইয়াৰ কোনো নীতি নিৰ্দেশনা নাই যাৰ কাৰণে আপোনাৰ খেলি মেলি কোনো কাকো নামানা হৈছে সংসাৰখনটো সেনেকুৱাই হৈছে গতিকে সকলোৱে এই মানা মানিটো থাকিব লাগিব ডাঙৰ দাদাটোক
আমি মান মৰ্যাদা দিব লাগিব কাৰণ ৰামক মান মৰ্যাদা দি দেখাই থৈ গৈছে লক্ষ্মণে ভৰতে দেখাই থৈ নেগিছে ৰামক দেখাই থৈ গৈছে আমাক শিক্ষা দি গৈছে যে নহয় দাদাটো বিৰাট ডাঙৰ বস্তু পিতৃটো আমাৰ বিৰাট ডাঙৰ বস্তু মাতৃটো আমাৰ বিৰাট ডাঙৰ বস্তু পিতৃ মাতৃ যা নিচিনে আজি আমাৰ পিতৃ মাতৃ শিক্ষা হৈছে ল'ৰা ছোৱালী দীক্ষাৰে শিক্ষিত হ'ল কিন্তু কি হ'ল মাক দেউতাকক নি থলে বৃদ্ধাশ্ৰমত সেইটো কেনে শিক্ষা এইটো শিক্ষা হৈছে চাৰ্টিফিকেটৰ শিক্ষা জ্ঞানৰ শিক্ষা নাই তাত আৰু বস্তুবাদী আৰু ভোগবাদী চিন্তাৰ শিক্ষা সদায় আমাক গাড়ী লাগে ডাঙৰ বিল্ডিং লাগে ভাল ভাল ৰেষ্টুৰেণ্টত যাই খাব লাগে এইটো আমাৰ শিক্ষা এইটো শিক্ষা নহয় শিক্ষাটো হৈছে কি পিতৃ মাতৃ ভক্তি মাক দেউতাকৰ বেমাৰ হৈছে নে কি হৈছে মুহূৰ্তে মুহূৰ্তে খবৰ ল'ব লাগিব মা কেনে হ'ল আজি কেনেকৈ আছা ভালে আছা নে নাই দেউতাৰ খবৰ লওক ডাঙৰ দাদাটোৰ খবৰ লওক খুৰাৰ খবৰ লওক খুৰীৰ খবৰ লওক আৰু খুৰা খুৰীও সেনেকুৱা হ'ব লাগিব তেতিয়া সংসাৰখন বৰ্তি থাকিব গতিকে আপোনালোকক মই বিনম্ৰভাৱে সেৱা ধৰিছোঁ যাতে আমাৰ ঘৰুৱা যিখিনি নিয়ম এই নীতি নিয়মখিনি আপোনালোকে আমাৰ কলি ক'ত থাকে আমাক আগতে আমাৰ বহুতবাৰ এতে ভাগৱত পঢ়ছে সকলোৱে আপোনাক কৈ গৈছে কলি আপোনাৰ ঝাৰু পাত আপুনি শুৱাই থ'ব তাত কলি থাকে গৃহত অশান্তি হ'ব ঝাৰু পাত শুৱাই থ'ব কাপোৰখন গা ধুৱাওঁতে আপুনি মেখেলাখন আঁতি পেলাই গামোচাখন আঁতি আকৌ ভৰিত নল'ব গাৰ বেমাৰ হ'ব এই সৰু সৰু কথাবিলাক আমি যদি মানি চলোঁ তেতিয়া চাব আপুনি বহুত দীৰ্ঘায়ু হৈ যাব আয়ুষত সকলো সমস্ত আয়ুষ যশ বাঢ়িব তেতিয়া আপোনাৰ অভাৱ অভিযোগবোৰ গুচি যাব ঘৰত কোনো অভাৱ অভিযোগ নাথাকে আমি ভাবি থাকোঁ যে মোৰ অভাৱ হৈছে একো অভাৱ নাই ঈশ্বৰে দিয়া ঈশ্বৰক এই চৰাইকেইটা যে সৃষ্টি কৰিছে তেওঁলোকক অলপ থুকাব পাৰিলে বাহাৰ পৰা খেদি দিয়ে নোখোৱাকৈ থাকে নেকি আৰু কোনো ভাবিব নালাগে যে মোৰ হৈ তেওঁ খাই আছে ঈশ্বৰৰ অন্ন ঈশ্বৰে তেওঁলোকক হিচাপ কৰি দিছে আপুনি চাব জন্মৰ পৰা মৃত্যুলৈকে ইমান কুইণ্টল চাউল খাব এটা যদি কম থাকে জীৱ নাযায় জন্মৰ পৰা মৃত্যুলৈ ইমান মেট্ৰিক টন তেওঁ এৰি খাব পানী খাব এক গিলাচ যদি পানী কম আছে তেওঁৰ প্ৰাণবায়ু নাযায় আৰু সেইকাৰণে কাপোৰ ধোৱাতে গা ধোৱাতে বেছি পানী ব্যৱহাৰ কৰিব নালাগে হিচাপ কৰি দিয়া আছে বাপ বুজিছে একদম হিচাপ কৰি দিয়া আছে কাপোৰ দুচুকটাই ধমাকা একদম তামাম হেৰি কৰিলোঁ বেছি ব্যৱহাৰ কৰিলোঁ আৰু ভাতো আপোনাৰ অন্ন মুঠিও হিচাপ কৰি দিয়া আছে নহয় সেই অন্ন খাওঁতে একদম দক্সাপিতা বহি খাব নালাগে বলক লগিন তাৰমানে অন্নটো খাওঁতে 4 ভাগৰ 1 ভাগ খালি ৰাখিব লাগিব পালোঁ খালোঁ এই অন্নটো নহ'লে আয়ুষটো কমি যাব আয়ুষটো নোহোৱা হৈ যাব যে আয়ুষটো আমি ৰাখিব লাগিব শৰীৰটো তেতিয়া আমাক ভগৱানে ভক্তি পাব আমাৰ উদ্দেশ্য কি আমাক ভগৱানক যাতে সেৱা শুশ্ৰূষা কৰি থাকিব পাৰোঁ আমাৰ দেহাটো যাতে আটক ধুনীয়া হৈ থাকে ভাল হৈ থাকে কালি যদি আমাৰ গাত ঘুণে ধৰি যায় তেতিয়া আমাৰ দেহাটো অস্থিৰ হৈ যাব মন নাযাব তেতিয়া ঈশ্বৰে সেৱা নাপাব নহয় তাৰ কাৰণে ঈশ্বৰে কিছুমান নিয়ম দিছে সেই নিয়ম নীতিখিনি মানি চলি আমি আগবাঢ়ি গ'লে আমাৰ মংগল হ'ব সেইকাৰণে বহি চবেই পেচাব কৰিব এতিয়া আমি গাঁৱত ঘৰত গ'লে কি বোলে ডায়েবেটিছ হৈছে সকলোৰে ডায়েবেটিছ হয় ডায়েবেটিছটো এনে নহয় ডায়েবেটিছটো বহি পেচাব নকৰাৰ কাৰণে আৰু সদায় দিশটো চাব আপুনি পশ্চিমমুৱা আৰু পূবমুৱা হৈ পেচাব নকৰিব ৰাতি দক্ষিণমুৱা হৈ পাৰিব দিনত উত্তৰমুৱা হ'ব নীতি নিখিনি মানি চলিব আৰু ক'ব যে তৃণ তৰুলতা হবতে আছে হৰি মনুষ্য শৌচ আৰু পেচাব কৰিব থাকা 100 হাত আঁতৰি মাধৱ এই বুলি 3টা থাপৰ পাব গোবিন্দ বুলি কৈ 3টা থাপৰ মাৰি আপুনি পেচাবত বহিব বা 3টা টিকলা মাৰি দিলে হ'ব গুচি যাব ভগৱান তাৰ পৰা আৰু তাত আপোনাৰ গছৰ তলত কেতিয়াবা অসুবিধাত পেচাব কৰিলে গছৰটো গৰাকী আছে নহয় গৰাকী আছে তেওঁৰ মূৰত পেচাব কৰি দিয়া হ'ব গতিকে এই সব কথা মনত ৰাখিব কি আৱে মহাক এহি কৃপা কৰা যাও যে হেহি লোক বান্ধৱ কৃষ্ণৰ স্মৰণ সদায় তৈতে নুগুচক ধৰ্ম জ্ঞান লৈলা বৈকুণ্ঠক গৈলা
ভগৱন্ত কৃপাময় অজ্ঞান আন্ধাৰ বিনাশ কৰিতে ই শাস্ত্ৰ ভৈলা উদয়। ভাগৱত শাস্ত্ৰ শুনিলে মানুহে নজনা কথা জানিব পাৰে, অজ্ঞানবোৰ আঁতৰি যায় আৰু জ্ঞানৰ পোহৰ বৃদ্ধি হয়। জ্ঞান মানে কি? এইবিলাক কথা এৰি দিম। এইখিনি কথা মানে এই জ্ঞানবোৰ যেতিয়া আমাৰ সংসাৰত প্ৰতিফলিত হ'ব, তেতিয়া আপনা আপনি আমাৰ মংগল হৈ যাব, আমাৰ হৃদয়ত স্থিতি হ'ব। কি এতেকে ইহাক শ্ৰৱণ কৰিয়া একান্ত সাধুৰ সংগে। এইয়া আৰু কৈছে, আপুনি ঘৰত একলা একলি বহি থাকে ঈশ্বৰৰ নাম ল'লেও নহ'ব, এইদৰে সংগ পাব লাগিব। এনেকুৱা ভকতৰ সংগ, সাধুৰ সংগ পাব লাগিব। সাধুৰ সংগ পাবলৈ হ'লে কি? সাধু কি হ'ব লাগিব? সাধু হ'ব লাগিলে কি হ'ব লাগিব? আচৰণ থাকিব লাগিব। আচৰণ নহ'লে সাধু হ'ব নোৱাৰে। আচৰণ নহ'লে, আচাৰ বিচাৰ নহ'লে সি সাধুৱেই নহয়। নিজৰ আচাৰ বিচাৰ নহয়, বেলেগক কি সাধু শিকাব? এতিয়া ভাগৱত বক্তা বহুত হাজাৰ হাজাৰ আছে, কিন্তু আচৰণ মুঠেও নাই। ভাগৱতৰ আচৰণ কৰিব নালাগিব, তেওঁৰ গৃহত হ'ব লাগিব, শৰীৰত হ'ব লাগিব, সকলোতে হ'ব লাগিব, তেতিয়াহে তেওঁ পাৰিব, তেওঁৰ কথা সিদ্ধ হ'ব। সেইকাৰণে কৈছে শৰণ ভজন হোৱা মানুহৰ দ্বাৰা আমি আসনখন পাতব, শৰণ ভজন হোৱা মানুহৰ দ্বাৰা শৰাইখন পাতব। ভজন শব্দটো কিয় লগাই দিছে? অকল শৰণ হ'লেই নহ'ব, ভজন হ'ব লাগিব। ভজন মানে কি? কৃষ্ণক ভুজিব লাগিব। বোলে পালনাম আহিছে, এজন ভকতৰ দ্বাৰা আমি ভাদে আৰু তেওঁ ভজন হৈছে নে নাই? আমাৰ বুঢ়াবিলাকে সোধে, সেই ভজন হৈছে নাই? নাই, সিয়ে তাক দিয়ে শৰাই পাতবা দিছা? বোলে নাই, নিৰ্বিধ হ'লি তাক। ভজন নোহোৱা মানুহে শৰাই পাতলে একো কামত নাহে। মানে তেওঁ ভজনৰ বস্তুখিনি শিকাই নাই। শৰাইখন যে পাতে তাতে বাণী আছে, সেই বাণীখিনি শিকা নাই নহয়, ভজনে হোৱা নাই। এই কথাবিলাক কি পৰম দুৰ্লভ বৈকুণ্ঠ নগৰ লোভিবা মহাৰংগে এতেকে ইহাক শ্ৰৱণ কৰিয়া একান্ত সাধুৰ সংগে। সাধুৰ সংগত কৰিব দিছে। হে কৃপাময় ময় ধমক কৃপা কৰা হেনমত তজু ভক্ত সংগে গুণ নাম গায়া জিমতে থাকো সতত। ভগৱানক প্ৰাৰ্থনা কৰিছে যে আমি যাতে সদায় ঈশ্বৰৰ নাম গুণ লৈ থাকিব পাৰোঁ, তাৰ কাৰণে এইটোৱে আমাক কৃপা কৰিব লাগে। আমি ভাগৱত আসনৰ পৰা বহি, আপোনালোকে এনেকৈ বহি প্ৰাৰ্থনা কৰিব লাগে কি সদায় যাতে ঈশ্বৰৰ নাম সদায় লৈ থাকিব পাৰোঁ, তাৰ নিমিত্তে কৃপা কৰিব লাগে ঈশ্বৰে। অৰুণ চৰণ হৃদয়ে ৰহুক মুখে ৰৌক তজু নাম গোপাল চৰণ কহে সৰ্বক্ষণে ডাকি বোলা ৰাম ৰাম। অৰুণ চৰণ হৃদয়ে ৰহুক মুখে ৰৌক তজু নাম ও গোপাল চৰণ কহে সৰ্বক্ষণ ডাকি বোলা ৰাম ৰাম মোৰ বান্ধৱ কৃষ্ণ গোহাঁই হৰি ৰাম ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণক সেৱা ধৰিছোঁ আৰু সদৌ শেষত মই গোপাল আতাৰ শ্ৰীচৰণত সেৱা জনাই এটি প্ৰাৰ্থনা গাইছোঁ। কৌটি কৌটি ঘোৰ অপৰাধনিতে কৰয়ামি দুৰাশয় হে হৰি মোক দাস হেন মানি ক্ষমিয়োক কৃপা ময় ৰাম ক্ষমিয়োক কৃপাময় শ্ৰীমন্ত শংকৰ হৰিব পতৰ জানা যেন কল্পতৰু
তাহান্ত বিনাই নাহি 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 আমার পরম গুরু রাম তাহান্ত বিনাই নাহি 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 আমার পরম গুরু কৃষ্ণ কৃষ্ণ হরি ও রাম বাপসকল আইসকল কেনে বোলা আৰু বাৰ কেনে বোলা কৃষ্ণ